মিড মৰ্ণিংলৈ মই লেনিন সৌৰভে আপোনালোকক স্বাগতম জনাইছোঁ। আজি মিড মৰ্ণিঙত আমি কথা পাতিম মিত্ৰতাৰ ৰাজনীতি সন্দৰ্ভত। ইতিমধ্যে অসমৰ ৰাজনীতিত মিত্ৰতাৰ ৰাজনীতি অধিক আকৰ্ষণীয় হৈ পৰিছে। ইতিমধ্যে BPF আৰু বিজেপিৰ যি মিত্ৰতাৰ ৰাজনীতি, সেই ৰাজনীতি কোনটো পৰ্যায়লৈকে গৈছে সেই কথা সকলোৱে ইতিমধ্যে গম পাইছে। সেই কথা ইতিমধ্যে বিজেপিয়েও স্পষ্ট কৰি দিছে, BPFেও স্পষ্ট কৰি দিছে। আৰু শেহতীয়াকৈ কালিৰ দিনটোত যদি আমি মন কৰোঁ, কালিৰ দিনটোত অগপ আৰু বিজেপিৰ যি মিত্ৰতা, সেই মিত্ৰতাক লৈও বৰ্তমান এক আকৰ্ষণীয় পৰ্যায় পাইছেগৈ। বিশেষকৈ 2021 নিৰ্বাচনত প্ৰাৰ্থিত্ব কেন্দ্ৰিক এক যেন সংঘাত হ'ব, তাৰ যেন ইংগিত পোৱা গৈছে কালিৰ দিনটোত। যিহেতু কালিৰ দিনটোত প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যে দল হিচাপে নহয়, কোনটো সমষ্টিত কোনজন প্ৰাৰ্থীৰ জিকাৰ সম্ভাৱনা আছে সেইজন প্ৰাৰ্থীকহে প্ৰকৃতাৰ্থত প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ব। অৰ্থাৎ ইয়াক লৈ বৰ্তমান যেন এতিয়া অগপৰ ভিতৰ চৰাত এক বিশেষ চৰ্চা লাভ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যই। আৰু শেহতীয়াকৈ আজিৰ দিনটোত দিল্লীত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ সৈতে। ৰাজ্যিক সভাপতি, অসমৰ মুখ্যমন্ত্ৰী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লগত এখন বৈঠক অনুষ্ঠিত হ'ব বিশেষকৈ মিত্ৰতা প্ৰসংগত। আৰু 2021 নিৰ্বাচনত বিজেপি আৰু BPFৰ মাজত মিত্ৰতা হ'বনে নহয়, নে যিটো বিজেপিৰ ইয়াৰ ৰাজ্যিক বিজেপিৰ যিটো দল বৰ্তমান দিল্লীত গৈ বাহৰ পাতিছেগৈ, সেই দলটোৱে বিশেষকৈ 2021 নিৰ্বাচনত BPFৰ মিত্ৰতাৰ ভংগৰ প্ৰস্তাৱ লৈ দিল্লীত উপস্থিত হৈছে নেকি, তাক লৈ চৰ্চা চলিছে। কিন্তু তাৰ সমান্তৰালভাৱে কালিৰ দিনটোত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি মন্তব্য কৰিলে, তাৰ পৰা যেন এটা ইংগিত পোৱা গৈছে এইবাৰ কম সংখ্যক আসন যেন দিব, কম সংখ্যক প্ৰাৰ্থিত্ব প্ৰদান কৰিব বিজেপিয়ে AGPক। আৰু AGPয়েও এতিয়া বৰ্তমান বিজেপিৰ মুখলৈ বাট চাই ৰ'বলগীয়া হৈছে। অসম গণ পৰিষদৰ শীৰ্ষ নেতৃত্বই এতিয়া পোনছাটেই কৈ দিব পৰা নাই যে কোনটো সমষ্টিত কাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ব। বৰ্তমান বহুকেইটা সমষ্টিত য'ত য'ত অগপৰ বিধায়ক আছে, সেই সমষ্টিকেইটাতো কিন্তু এতিয়া বিজেপিয়ে নিজৰ সাংগঠনিক ভেটি সবল কৰিবৰ কাৰণে নিজৰ তৎপৰতা বহুত দিনৰ পৰাই অব্যাহত ৰাখিছে। আৰু বিশেষকৈ সেইকেইটা সমষ্টিটো বৰ্তমান বিজেপিৰ বহুকেইজন প্ৰাৰ্থিত্বৰ দাবীদাৰ আছে। তাক লৈ কিন্তু যথেষ্ট সন্দেহৰ অৱকাশ আছে যে অগপই এইবাৰ ভবামতে আসন পাবনে নাই। অৰ্থাৎ অসম গণ পৰিষদৰ মাজত কিছুমান এনেধৰণৰ এতিয়া খেলিমেলিৰ সৃষ্টি হৈছে, যিহেতু অসম গণ পৰিষদে এতিয়া বিজেপিৰ পৰা পোনছাটেই মিত্ৰতা ভংগ কৰি ওলাই আহিব নোৱাৰে। এতিয়া অসম গণ পৰিষদ যেন নাইকিয়া হৈ যাব বিজেপিৰ লগত নাথাকিলে, এনেকুৱা ধৰণৰ এটা পৰ্যায় আহি পাইছেগৈ। তাৰ সমান্তৰালভাৱে আন এটা আঞ্চলিক শক্তি ইতিমধ্যে গঢ় লৈ উঠিছে, আঞ্চলিক শক্তি বহুকেইটা গঢ় লৈ উঠিছে। এই বিজেপিৰ লগত যদি অগপৰ যদি কিবা অসন্তুষ্টিৰে যদি মিত্ৰতা ভংগ হয়, তেতিয়া সেই আঞ্চলিক শক্তিসমূহে অসম গণ পৰিষদক আঁকোৱালি ল'ব জানো, এনেধৰণৰ বিভিন্ন প্ৰসংগ আছে। কিন্তু তাৰ লগতে এটা কথা আমি জনাব বিচাৰিছোঁ যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিন্তু কৈছে 2021 নিৰ্বাচন কিন্তু অগপ আৰু বিজেপিয়ে মিত্ৰতাৰে অৱতীৰ্ণ হ'ব। এই সন্দৰ্ভত আমি কালিৰ দিনটোত যি ৰাজনৈতিক যি মিত্ৰতাৰ ৰাজনীতিৰ সন্দৰ্ভত যেনেধৰণৰ বিজেপিৰ ফালৰ পৰা যি মন্তব্য আগবঢ়োৱা হৈছিলে, তাৰ প্ৰতিক্ৰিয়া অসম গণ পৰিষদৰ ভিতৰ চাত কেনেধৰণৰ হৈছিলে, সেই সন্দৰ্ভত আমি প্ৰথমতে আলোচনাৰ আগে এক প্ৰতিবেদন দেখুৱাই ল'ব বিচাৰিছোঁ। অগপৰ বুকু দুৰু দুৰুকৈ কঁপিছে এইবাৰ। বুকু দুৰু দুৰু লাগে কিয় বাৰু ইছাতি বিছাতি গা এটি বৰষেৰে ভেটা ভাঙি প্ৰেমে গলি যাচোনে মোৰ চা চা চা। 2021 ইলু ইলু নহ'বও পাৰে নেকি অগপ বিজেপিৰ? কাৰণটো আপোনাক কম, কিন্তু তাৰ পূৰ্বেই শুনক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য। 2021 BPFৰে মিত্ৰতা নকৰাৰ স্পষ্ট ইংগিত বিজেপিৰ। এইবিলাক মানুহক ভয়তো নকৰিব, ইহঁতৰ কোনো একো পাৱাৰ টাৱাৰ নাই। আমি পাৱাৰ দিছিলোঁ কাৰণে পাৱাৰ আছে, এতিয়া পাৱাৰ নাই। 21তো ইয়াতে বিজেপিয়ে ইলেকশ্যন খেলিব, BPFৰ লগত কোনো মিত্ৰতা নাই। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পিছত একেই মন্তব্য সভাপতি ৰঞ্জিত দাসৰ। 2021 নিৰ্বাচনক লৈ যেন অধিক আত্মবিশ্বাসী বিজেপি। BPFৰ সহায় নোহোৱাকৈ নিৰ্বাচন খেলিব বিজেপিয়ে। ৰঞ্জিত দাসে আজি স্পষ্ট কৈ গৈছে BPFক আমাক নালাগে। বাকী ৰাইজে যিহেতু আমাক বিচাৰিছে, য'ত সভাত যাওঁ সেই সভাতে 15 পৰা 20,000 জনসাধাৰণ উপস্থিত থাকে। সকলোৱে ভাৰতীয় জনতা পাৰ্টীক বিচাৰিছে, গতিকে এই বিষয়টো লৈ পেলাই মোৰ নিজস্ব মতামত আগবঢ়াম। বাকী সিদ্ধান্ত ৰাষ্ট্ৰীয় সমিতিৰ, কাৰণ কিয় এলায়েন্স কাৰ লগত কৰে নকৰে
লোকসভাৰ ক্ষেত্ৰত বিধানসভাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় সমিতিয়ে এটা চূড়ান্ত সিদ্ধান্ত ল'ব। ইমানলৈকে ঠিকেই আছে। দিছপুৰত এতিয়াও বিজেপি BPF অগপৰ চৰকাৰ চলিয়ে আছে। বিজেপিৰ এই মুকলি সিদ্ধান্তৰ পিছত কি হ'ব অগপৰ স্থিতি? অগপৰ ভিতৰ চৰাত চলিছে বিজেপিৰ সিদ্ধান্তৰ গুণাগাথা। মন্ত্ৰী হিমন্তই কৈয়ে পেলাইছে অগপ বিজেপি নহয় জয়লাভৰ সম্ভাৱনা থকা প্ৰাৰ্থীকহে টিকট দিব এইবাৰ। অৰ্থাৎ অগপৰ টিকটৰ ক্ষেত্ৰতো বিজেপিৰ ক'বলগীয়া থাকিব এইবাৰ নিৰ্বাচনত। AGP BJP একেলগে ইলেকশ্যন খেলিম, কিন্তু সিটত যোন জিকিব তাক টিকট দিব লাগিব। আমি কোনোবা এটা দল বুলি যিজন প্ৰাৰ্থীৰ অৱস্থা বেয়া তেওঁক টিকট দিব নোৱাৰোঁ। যিজনে প্ৰাৰ্থী বিজয়ৰ সম্ভাৱনা থাকিব সেই AGPৰ হওক BJPৰ হওক তেওঁকে আমি প্ৰাৰ্থী দিব লাগিব। লক্ষণীয় কথা এয়াই যে 2016ত 24খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল অগপই। এইবাৰ দখলত থকা 14খন আসন পালে সন্মান ৰক্ষা হ'ব অগপৰ। আৰু সেই কথা ইতিমধ্যেই সদৰি কৰিছে অগপৰ জ্যেষ্ঠ নেতা বিধায়ক সত্যব্ৰত কলিতাই। আমি নিশ্চিত যে আমাৰ 14টা যি আসন আছিলে আৰু যোৱাবাৰ যিখিনিত আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ সেই আটাইবোৰ চিট আমাৰ সুৰক্ষিত হৈ থাকিব। আৰু লগতে আমি অধিক আসনৰ কাৰণে আমি দাবী জনাইছোঁ। প্ৰশ্ন উঠিছে এইবাৰ সঁচাকৈয়ে সন্মান ৰক্ষাৰ যুঁজত আপোচ কৰিবলৈ যেন সাজু হৈছে নেকি অসম গণ পৰিষদ? কাৰণ বিজেপিৰে মিত্ৰতা নহ'লে অসম গণ পৰিষদ দলৰ ৰাজনৈতিক ভৱিষ্যতৰ ক্ষেত্ৰতো 2021ত প্ৰশ্নচিহ্নৰ উদ্ৰেক হ'ব নেকি? যাৰ বাবে বিজেপিয়ে BPFৰ সংগ এৰাৰ পিছতো অগপ নেতাৰ এতিয়া বুকু দুৰুকৈ কঁপিছে নেকি? ইলু নহ'ব নেকি এইবাৰ অগপ বিজেপিৰো? বুকু দুৰু লাগে কিয় বাৰু ইছাতি বিছাতি গা এটি পৰখেৰে হেতা ভাঙি প্ৰেমে গলি যাচুৰে মোৰ চা চা চা। ব্যুৰো ৰিপৰ্ট DY 365। ইতিমধ্যে এই প্ৰতিবেদন চোৱাৰ পিছত আপোনালোকে হয়তো গম পাইছে যে আজি আমি মিড মৰ্ণিঙত কি প্ৰসংগলৈ আলোচনা কৰিম। আৰু ইতিমধ্যে সেই গোটেই প্ৰসংগটোৱে ইতিমধ্যে চৰ্চা লাভ কৰিছে। আৰু আজিৰ এই আলোচনাৰ বাবে আমি আমন্ত্ৰণ কৰি আনিছোঁ জাতীয় পৰিষদৰ নেতা উপেন নাথক আমি আমন্ত্ৰণ কৰি আনিছোঁ। লগতে কিছু সময়ৰ পিছতে উপস্থিত থাকিব বিজেপি নেতা পবিত্ৰ মাৰ্ঘিটা আৰু অসম গণ পৰিষদৰ মুখপাত্ৰ তুলাৰাম গগৈ উপস্থিত থাকিব। কিন্তু এই মুহূৰ্তত আমি পোনে যাব বিচাৰিছোঁ উপেন নাথ আপোনাৰ ওচৰলৈ। প্ৰতিবেদন চোৱাৰ পিছত বেলেগ প্ৰশ্ন সুধিব লাগিব বুলি ভবা নাই। মিত্ৰতা ৰাজনীতি বুলি ক'লে বিশেষকৈ ৰাষ্ট্ৰীয় ৰাজনীতিৰ এটা ৰাজনৈতিক দলৰ সৈতে যেতিয়া এটা আঞ্চলিক দলে যেতিয়া মিত্ৰতা কৰে তেতিয়া সকলোৱে এটা কথা কয় যে ডাঙৰ মাছে সৰু মাছক খায়। একেই অৱস্থা হ'বলৈ গৈ আছে নেকি অসম গণ পৰিষদৰ? ধন্যবাদ লেনিন নামৰী, আপুনি আজি অনুষ্ঠানলৈ মাতাৰ কাৰণে। আৰু অসম জাতীয় পৰিষদৰ পৰা আমি আপোনাৰ দৰ্শকসকলক নমস্কাৰ জনাইছোঁ। প্ৰথম কথা হৈছে মিত্ৰতা বুলি ক'লে কেনেকুৱা ধৰণৰ মিত্ৰতা হ'ব লাগে। আমি সৰুৰে পৰা দেখি আহিছোঁ বা সকলোৱে দেখি আহিছে যে মিত্ৰতাক কৰ্ণ আৰু দুৰ্যোধনৰ মাজত যিটো মিত্ৰতা আছিল তাক কয় মিত্ৰতা। কৰ্ণ তেওঁৰ আইডিঅ'লজিৰ লগত দুৰ্যোধনৰ আইডিঅ'লজি মিলা নাছিলে, কিন্তু কৰ্ণৰ তেওঁৰ যিটো এইম আছিলে লক্ষ্য আছিল সেই লক্ষ্য প্ৰাপ্তি হ'বৰ কাৰণে বা পাবৰ কাৰণে তেওঁ দুৰ্যোধনৰ লগত মিত্ৰতা কৰিছিল। আৰু মিত্ৰতা আপোনাৰ শেষ নিশ্বাসলৈকে তেখেতৰ শেষ নিশ্বাসলৈকে তেওঁ মিত্ৰতা কৰিছিল। সেই মিত্ৰতাৰ পৰাও আমি শিক্ষা লোৱাটো উচিত। এতিয়া আমি আচল কথা লৈ আহোঁ। বিজেপি আৰু BPFৰ যি মিত্ৰতাৰ কথা কৈছে সেই মিত্ৰতা অকল অসম বুলিয়েই নহয়, আপোনালোকে যদি হিষ্ট্ৰী চাবলৈ যায় বিজেপিৰ আপোনাৰ 2099ৰ পৰা আজিলৈকে তেওঁলোকে বহু দলৰ লগত মিত্ৰতা কৰিলে। আপোনাৰ 2002 চনত নেশ্যনেল কনফাৰেন্স যিটো দল আপোনাৰ জম্মু কাশ্মীৰ তাহাঁতৰ লগতো মিত্ৰতা কৰিছিলে, যিটো দলে আপোনাৰ জম্মু কাশ্মীৰৰ স্বাধীনতাৰ কথা তেওঁলোকে ছাপোৰ্ট কৰিছিল। তেনেকুৱা দলৰ লগতো বিজেপি আপোনাৰ গভৰ্ণমেণ্ট বনাইছে। তাৰপিছত আপুনি চাব আজি নেশ্যনেল কনফাৰেন্স তেওঁলোকৰ লগত নাই। তাৰপিছত চাব আপুনি আপোনাৰ আমাৰ বিজু জনতা দল তেওঁলোকো আজি নাই। তেওঁলোকে আপোনাৰ উৰিষ্যাত তেওঁলোকে নিজৰ গভৰ্ণমেণ্ট বনাই আছে। তৃণমূল কংগ্ৰেছ আছিল তেওঁলোকৰ লগত মমতা বেনাৰ্জী, তেওঁলোকো আজি তেওঁলোকৰ লগত নাই। তেলেগু দেশম পাৰ্টি আছিল তেওঁলোক নাই। তাৰপিছত আপোনাৰ আহিলে আকালি দল, শিৰোমণি আকালি দল, সেইদিনা তেওঁলোকে এলায়েন্স ভংগ কৰিছে। তাৰপিছত লেটেষ্ট আপোনাৰ PDPৰ লগতো তেওঁলোকৰ ভংগ হৈছে আৰু PDPৰ লগতো তেওঁলোকে চৰকাৰ কৰিছিল। এতিয়া আমি অসমলৈ আহোঁ। মানে কি হৈছে বিজেপি পাৰ্টিটো হৈছে সঁচাকৈ আপুনিতো কৈছে ডাঙৰ মাছ, মই কৈছোঁ ডাঙৰ মাছ নহয়, তেওঁলোক হ'ল এনাকন্দা। এনাকন্দাই যেনেকৈ গিলে গোটাই তেওঁলোকে অসমত তেনেকুৱা BPF বা
বিপিএফক অলৰেডি গিলিবলৈ লৈছে আৰু লাহে লাহে তেওঁলোকে এজিপিকো গিলিবলৈ গৈ আছে বিৰতিৰ সময় হৈছে বিৰতিৰ পিছত বিতংভাৱে আমি আলোচনা কৰিম ইতিমধ্যে মই কৈছিলোঁ যে ডাঙৰ মাছে সৰু মাছক খাই কিন্তু উপেন নাথে ক'ব বিচাৰিছে যে বিজেপি ডাঙৰ মাছ নহয় আনাকোণ্ডা বুলি ক'ব বিচাৰিছে সঁচাই আনাকোণ্ডাৰ গ্ৰাসত পৰিব নেকি বিজেপিক আনাকোণ্ডা বুলি কৈছে গতিকে অসম গণ পৰিষদে এইবাৰ প্ৰাৰ্থিত্বৰ বাবে যেহেতু 14খন আসন বৰ্তমানলৈকে অসম গণ পৰিষদৰ হাতত আছে এতিয়া আত্মসন্মান ৰক্ষাৰ বাবে 14খন আসনত প্ৰাৰ্থিত্ব পাবনে অসম গণ পৰিষদে এই সমগ্ৰ বিষয় লৈ পেলাই আমি আলোচনা কৰিম উভতি আহিম বিৰতিৰ পিছত জনাইছোঁ আৰু আমি কথা পাতি আছোঁ মিত্ৰতাৰ ৰাজনীতিৰ সন্দৰ্ভত আৰু বিশেষকৈ কালিৰ দিনটোত ইতিমধ্যে আমি উল্লেখ কৰিছোঁ আৰু এক প্ৰতিবেদনো দেখুৱাইছোঁ আচলতে মিত্ৰতা যি অগপ বিজেপি হওক বা বিজেপি বিপিএফৰ যি মিত্ৰতা সেই মিত্ৰতা বৰ্তমান কোনটো পৰ্যায় পাইছেগৈ বিশেষকৈ সকলো সমষ্টিত বৰ্তমান বিজেপি উঠি পৰি লাগিছে নিজৰ ভেটি সবল কৰিবৰ বাবে নিজৰ সাংগঠনিক ভেটি সবল কৰিবৰ বাবে আৰু ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে অগপৰ 14টা সমষ্টিত আসন সুৰক্ষিত হৈ আছে বৰ্তমানলৈকে কিন্তু 2021 নিৰ্বাচনৰ সেই 14টা সমষ্টিতেই অগপক বিজেপিয়ে প্ৰাৰ্থিত্ব দিবনে নাই তাৰ বাবে কিন্তু এতিয়া অগপই বিজেপিলৈ বাট চাই ৰ'বলগীয়া হৈছে আজি দিল্লীত এখন বৈঠক আছে আমি দিল্লীৰ আমাৰ সাংবাদিক সৰস্বতৰ পৰা আমি পোনপটীয়াভাৱে আমি আজি বৈঠক সন্দৰ্ভত আমি জানিবৰ কাৰণে চেষ্টা কৰিম কিন্তু ইতিমধ্যে আমাৰ আলোচনাৰ মাজত আহি উপস্থিত হৈছে এই অগপৰ মুখপাত্ৰ তুলাৰাম গগৈ আমি আপোনাক স্বাগতম জনাইছোঁ আৰু বিৰতিৰ আগে আপুনি উপেন নাথৰ মন্তব্য হয়তো আপুনি শুনিলে যে মিত্ৰতাৰ ৰাজনীতি বুলি ক'লে যেতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ৰাজনৈতিক দলৰ লগত যেতিয়া আঞ্চলিক শক্তিয়ে এটা আঞ্চলিক ৰাজনৈতিক দলে যেতিয়া মিত্ৰতা কৰে তেতিয়া কিন্তু বহুতেই ক'ব বিচাৰে বিশেষকৈ সেই সময়টো অগপ আৰু বিজেপিৰ মিত্ৰতাৰ সময়টো 2016 চনৰ মিত্ৰতাৰ সময়টো বহু ৰাজনৈতিক সমালোচকে ক'ব বিচাৰিছিল যে ডাঙৰ মাছে সৰু মাছক খাই অগপ এদিন নিঃশেষ হৈ যাব আৰু কালিৰ দিনটোত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে আপুনি হয়তো শুনা পাইছে যে যি সমষ্টিত প্ৰাৰ্থী জয়ী হোৱাৰ সম্ভাৱনা আছে সেই সমষ্টিতে প্ৰকৃতাৰ্থত প্ৰাৰ্থিত্ব দিয়া হ'ব তাক লৈ এতিয়া অসম গণ পৰিষদ শংকিত নেকি যিটো অসম গণ পৰিষদৰ বিধায়ক থকা সমষ্টিটো কিন্তু এতিয়া প্ৰাৰ্থিত্বৰ দাবীদাৰ বহু আছে বিজেপিৰ তুলাৰাম গগৈ কথাটো তেনেকুৱা নহয় এতিয়া আমি যিহেতু মিত্ৰতাত আছোঁ অসম গণ পৰিষদত ভাৰতীয় জনতা পাৰ্টিৰ মাজত আমাৰ মিত্ৰতা চলি আছে আৰু আমি দুয়োটা দলে এটা সিদ্ধান্ত লৈছোঁ অহা 2021 চনতো আমি মিত্ৰতাৰে নিৰ্বাচনত অৱতীৰ্ণ হ'ম এতিয়া কালিৰ পৰা এটা কথা চৰ্চালৈ আহিছে আপোনালোকৰ বিশেষকৈ সংবাদ মাধ্যমত কথাটো অলপ বহলভাৱে চৰ্চা হৈছে অসম চৰকাৰৰ মাননীয় মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা কথা তেওঁ সেই কথাটো অতি সত্য আৰু নিৰ্মূলভাৱে কৈছে উইনিবিলিটি জিকাৰ সম্ভাৱনা নথকা প্ৰাৰ্থীক কেতিয়াও আমি কেণ্ডিডেট আমাৰ দলেও নিদিয়ে তেওঁলোকৰ দলেও নিদিয়ে আৰু এতিয়া কালিৰ পৰা সেই কথাটো তেওঁ কোৱাৰ লগে লগে এটা চৰ্চালৈ আহিছে অসম গণ পৰিষদ দলৰ যি 14টা সমষ্টিত অসম গণ পৰিষদ দলৰ এতিয়া বিধায়ক আছে সেই 14টা সমষ্টিও কোনোবা কেইটামান সমষ্টি ভাৰতীয় জনতা পাৰ্টিয়ে এবাৰ কাঢ়ি ল'ব এনেকুৱা ধৰণৰ এটা অপপ্ৰচাৰ চলি আছে এইটো আচলতে কাঢ়ি লোৱা দিয়া এনেকুৱা নহয় যোৱা 2016 চনৰ নিৰ্বাচনত আমি 24টা সমষ্টিত আমি এককভাৱে খেলিছোঁ এলায়েন্সত আৰু 6টা সমষ্টিত আমি বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিছোঁ আৰু এইবাৰ আপোনালোকে শেহতীয়া দুটামান দিন আপোনালোকে লক্ষ্য কৰিলে দেখিব আমি ইতিমধ্যে আমগুৰিৰ পৰা বিভিন্ন সমষ্টিত আমি জনজাগৰণ যাত্ৰা আমি আৰম্ভ কৰিছোঁ আৰু মানুহৰ ব্যাপক সঁহাৰি পাইছে আমি চাবুৱাটো পাতিছোঁ শদিয়াত পাতিছোঁ ইয়াৰ পিছত ধেমাজিত হ'ব লখিমপুৰ হ'ব নাওবৈচা হ'ব বিভিন্ন সমষ্টিত হ'ব আমি অসম গণ পৰিষদ দলে যদিও দুয়োটা দলৰ মাজত সিট শ্বেয়াৰিঙৰ সম্পৰ্কত এতিয়ালৈকে কোনো ধৰণৰ আলোচনা হোৱা নাই সিদ্ধান্ত হোৱা নাই কিন্তু আমি অসম গণ পৰিষদ দলে আমাৰ সভাবিলাকত আমি আলোচনা কৰি আমি কাৰ্যনিৰ্বাহক সভাত আলোচনা কৰি এটা সিদ্ধান্ত লৈছোঁ আমি যি 14টা আমাৰ সিট আছে এই 14টা সমষ্টি এৰি দিয়া কোনো কথাই নাই এই 14টা সমষ্টিৰ পৰা আৰু আমি কেইটা ল'ব পাৰোঁ যোৱাবাৰ আমি 24টা লৈছিলোঁ এইবাৰ আমাৰ টাৰ্গেট আছে 24টাতকৈ আমি ওপৰত সমষ্টি আমি মিত্ৰতাই আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ম এই কথাটো আমি মনস্থ কৰিছোঁ আৰু সেইকাৰণে আমি বিভিন্ন সমষ্টিত আমি অসম গণ পৰিষদ দলে আমি সাংগঠনিক গতিবিধি আমি বৃদ্ধি কৰিছোঁ আৰু বিভিন্ন নতুন মুখক আমি অসম গণ পৰিষদ দলত আমদানি কৰি 9000 প্ৰগতিশীল জাতীয়তাবাদেৰে অসম গণ পৰিষদে নতুনকৈ এটা যাত্ৰা আমি আৰম্ভ কৰিবলৈ বিচাৰিছোঁ এতিয়া কথা হ'ল মানুহে বহুতে আমাৰ নেতৃত্বৰ ওপৰত প্ৰশ্ন তোলে নেতৃত্ব আমাৰ 2-3জনমান নেতৃত্বৰ ওপৰত প্ৰশ্ন তোলে মাত্ৰ আপোনালোকে
মাননীয় সভাপতি অতুল বৰা ডাঙৰীয়া, মাননীয় কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া, ফণীভূষণ চৌধুৰী, কমলা কলিতা, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, এনেকৈ 6-7জনমান মানুহতে কনচেনট্ৰেট হৈ থাকে অসমৰ বিভিন্ন সন্মানীয় সংবাদ মাধ্যমৰ বন্ধুসকলৰ বা বিভিন্ন বুদ্ধিজীৱীসকলৰ। কিন্তু আপোনালোকে এটা কথা আপোনালোকে সদায় লক্ষ্য ৰাখিব, মই আপোনালোকৰ জনপ্ৰিয় চেনেলৰ যোগেদি মই অসমবাসী ৰাইজকো জনাব বিচাৰোঁ, আৰু সেইসকল মানুহক মই ক'ব বিচাৰোঁ যিসকল ব্যক্তিয়ে 1985 চনতে অসম গণ পৰিষদ দল সৃষ্টি কৰি আজিলৈকে একো 1 টকা পইচা ক'ৰ পৰা নোপোৱাকৈ, কোনো ধৰণৰ কথা নোপোৱাকৈ কেৱল অসম গণ পৰিষদ দলৰ জাতীয়তাবাদৰ স্বাৰ্থত অসম গণ পৰিষদ দলক সাবুত মাৰি জীয়াই আছে, আজিলৈকে আছে। তেনেকুৱা লাখ লাখ তেনেকুৱা কাৰ্যকৰ্তা আছে, লাখ লাখ কৰ্মী আছে আমাৰ অসমত। গতিকে সেইসকল মানুহৰ মুখবিলাক চাই আচলতে আলোচনাবিলাক হ'লে মই ভাবোঁ বেছি ফলপ্ৰসূ হ'ব। গতিকে আমি অসম গণ পৰিষদ দলে সেইসকল লোকৰ আমি মুখলৈ চাই আমি অনাগত দিনত আমি ৰাজনৈতিক আমি গতিবিধি আমি বৃদ্ধি কৰিম। আৰু ইতিমধ্যে আমাৰ সিদ্ধান্ত হৈছে ভাৰতীয় জনতা পাৰ্টীৰ লগত 2021 চনতো আমি মিত্ৰতাৰে নিৰ্বাচন খেলিম। তাৰ পিছৰ কথাবিলাক পিছৰ কথা, মিত্ৰতাৰ ৰাজনীতিটো এইটো নতুন নহয়। অসম গণ পৰিষদ দলেতো মিত্ৰতা কেৱল 2016 চনতে আমি কৰা নাই ভাৰতীয় জনতা পাৰ্টীৰ। যিসকল আপোনালোকৰ অসম গণ পৰিষদৰ সদস্য আমাৰ অসমত আছে বা যিসকলে আই মাতৃভূমি সেৱাৰ কাৰণে ওলাই আহিছে, তেওঁলোকৰ অন্তৰত যেতিয়া আপোনালোকে কাৰ সপক্ষে ভোটটো দিলে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়া, সেই সদস্যখিনিয়ে কিন্তু আঘাত পাইছে। আৰু আপুনি যিহেতু মোৰ কথা মাজতে কৈছে, ময়ো আপোনাৰ কথা মাজত ক'ম, সেই কথাবিলাক সেইটো তেনেকুৱা নহয়, সেইটো আপোনালোকৰ দৃষ্টিত সেইটো। কিন্তু আমি অসম গণ পৰিষদ দলে কেবখন যেতিয়া হ'ল, কাখনৰ বিৰুদ্ধে আমি মহামান্য উচ্চতম ন্যায়ালয়ত আমি আবেদন কৰিছোঁ। আমাৰ যদি দ্বৈত স্থিতি হ'লহেঁতেন, মহামান্য উচ্চতম ন্যায়ালয়ে আমাৰ আবেদন গ্ৰহণ নকৰিলেহেঁতেন, আমি গ্ৰহণ কৰিছে। ঠিক আছে, গোটেই প্ৰসংগটোলৈ আহিম। ইতিমধ্যে ষ্টুডিঅ'ৰ মাজত আহি উপস্থিত হৈছে বিজেপিৰ নেতা পবিত্ৰ মাৰ্ঘিটা আহি উপস্থিত হৈছেহি। আমি দিল্লীলৈ, যদি সম্ভৱ হয় দিল্লীলৈ যাব বিচাৰিছোঁ। দিল্লীত আমাৰ সাংবাদিক সাৰস্বত আছে, যিহেতু আজি দিল্লীত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব। সাৰস্বত, আপুনি যদি শুনি আছে, দিল্লীত আজি এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব, আৰু কালিৰ দিনটোত বিশেষকৈ মিত্ৰতাৰ ৰাজনীতিৰ প্ৰসংগত কেনেধৰণৰ চৰ্চা ইতিমধ্যে ৰাজ্যত অব্যাহত আছে আপুনি গম পায়। আজিৰ বিশেষকৈ বৈঠকখনত কেনেধৰণৰ প্ৰসংগবিলাক আলোচনা হ'ব বুলি আপুনি ভিতৰুৱা খবৰ পাইছে সাৰস্বত? হয়, নিশ্চয়কৈ লেনিন, আজিৰ যিখন বৈঠকখন যথেষ্ট গুৰুত্বপূৰ্ণ, কিয়নো BTADৰ নিৰ্বাচন সমাগত, তাৰ পাছতেই অসমৰ বিধানসভাৰ নিৰ্বাচন আহি আছে। আৰু আজিৰ যি বৈঠক, এই বৈঠকখন মূলতঃ যি মিত্ৰতাৰ প্ৰসংগই স্থান পাব। কাৰণ ইতিমধ্যে ইংগিত দিছে যে যি BPFৰ যি মিত্ৰতা ভংগৰ ইংগিত ইতিমধ্যে পোৱা দেখা গৈছে বিজেপিৰ। আৰু তাৰ পৰৱৰ্তী সময়ত যি বিধানসভা নিৰ্বাচন আহি আছে, সেই বিধানসভাৰ নিৰ্বাচনত অসম গণ পৰিষদ দলৰ সৈতে যি মিত্ৰতা, সেই মিত্ৰতা কেনেধৰণৰ হ'ব সেই সন্দৰ্ভত আজি বৈঠকত আলোচনা হোৱাৰ সম্ভাৱনা আছে। কিয়নো ইতিমধ্যে দেখা গৈছে যে বিহাৰ নিৰ্বাচনৰ ফলাফলৰ পাছত বিজেপিক যথেষ্ট উৎসাহিত বা আত্মবিশ্বাসী দেখা পোৱা গৈছে। আৰু তাৰ পৰিপ্ৰেক্ষিততে বিজেপি এইবাৰ অধিকাংশ চিটতে নিজৰ প্ৰাৰ্থী দিবলৈ বিচাৰিব, কাৰণ তেওঁলোক যথেষ্ট আত্মবিশ্বাসী হৈ আছে। আৰু ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই যিসমূহ ৰেলীত অংশগ্ৰহণ কৰিছে, তেওঁৰ যি ভাষ্য বা তেওঁৰ যি মন্তব্য, সেই মন্তব্যৰ পৰা স্পষ্ট ৰূপত প্ৰকাশ পোৱা দেখা গৈছে যে আজি অনাগত সময়ত বিজেপিৰ ফালৰ পৰা অধিকাংশ চিটত তেওঁলোকে প্ৰাৰ্থিত্ব দিব বিচাৰিব। আৰু সেই ক্ষেত্ৰত অসম গণ পৰিষদৰ প্ৰাৰ্থীৰ সংখ্যা কমিব পাৰে। আৰু সেই সন্দৰ্ভত আজি বৈঠকত অনুষ্ঠিত হ'ব। যদিওবা 12:30 বজাত আজিৰ বৈঠকখন অনুষ্ঠিত হোৱাৰ কথা আছিল, য'ত গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ সভাপতি JP নাড্ডা আৰু জয় পাণ্ডা উপস্থিত থকাৰ কথা আছিল, কিন্তু অনিবাৰ্য কাৰণবশতঃ সেইখন পিছুৱাই দিয়া হৈছে বিয়লি 4:30 বজালৈ। 4:30 বজাত এই বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত মূলতঃ আগন্তুক যি BTAD আৰু অসমৰ বিধানসভা নিৰ্বাচন 2021 সন্দৰ্ভৰ যি মিত্ৰতা, সেই মিত্ৰতাৰ প্ৰসংগই স্থান পাব বুলি আশা কৰা হৈছে। লেনিন, ইতিমধ্যে আপুনি গম পাইছে যে আপুনি উল্লেখ কৰিছে যে বিশেষকৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ কথা আপুনি ইতিমধ্যে উল্লেখ কৰিছে। আৰু কালিৰ দিনটোত আমি জনাব বিচাৰিছোঁ যে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সাংসদ দিলীপ শইকীয়ায়ো এটা গুৰুত্বপূৰ্ণ মন্তব্য কালি আগবঢ়াইছে সংবাদ মাধ্যমত। বিশেষকৈ DY 365ৰ এক আছুতীয়া সাক্ষাৎকাৰত দিলীপ শইকীয়াই এটা মন্তব্য কৰিছে, যি মন্তব্যত স্পষ্টভাৱে ওলাই পৰিছে যে অসম গণ পৰিষদৰ বিধায়ক থকা বহুকেইটা সমষ্টিত এইবাৰ বিজেপিয়ে প্ৰাৰ্থিত্ব দিয়াৰ যোজা চলাইছে। গতিকে বিশেষকৈ BTADৰ যি BTC নিৰ্বাচনৰ BTR আৰু BTC নিৰ্বাচনৰ BPF আৰু
বিজেপি নিৰ্বাচনৰ যি মিত্ৰতা সেই নিৰ্বাচনৰ মিত্ৰতা 2021 চনত বৰ্তি নাথাকে সেই কথা ইতিমধ্যে ৰাজহুৱাভাৱে উল্লেখ কৰিছে বিজেপিৰ ফালৰ পৰা বিপিএফৰ ফালৰ পৰা গতিকে বাকি এতিয়া 2021 নিৰ্বাচনত আমি দেখা পাইছো যে প্ৰত্যেকটো সমষ্টিতেই অসম গণ পৰিষদৰ বিধায়ক থকা সমষ্টিটো বিজেপিয়ে নিজৰ ভেটি সবল কৰিবৰ বাবে ইতিমধ্যে নিজৰ তৎপৰতা অব্যাহত ৰাখিছে গতিকে অসম গণ পৰিষদ আৰু আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে বিপিএফ আৰু বিজেপিৰ মিত্ৰতা অসম গণ পৰিষদ আৰু বিজেপিৰ মিত্ৰতাৰ বিষয়টোৱে কেনে ধৰণে ঠাই পাব আজি বৈঠকত সাৰসত ইতিমধ্যে দেখা পোৱা গৈছে যে যি মিত্ৰতাৰ প্ৰসংগ ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই যিসমূহ নিৰ্বাচনৰ ৰেলী সেই সময়ত উল্লেখ কৰিছে যে তেওঁ বিশেষকৈ গুৰুত্ব দিছে বিজেপি শক্তিশালী কৰাত তেওঁ মিত্ৰতাৰ প্ৰসংগ এবাৰলৈ কোনো এখন ৰেলীত উল্লেখ কৰা নাই বা কোনো বৈঠকত তেওঁ বৰ্তমানলৈকে উল্লেখ কৰা নাই আজিৰ যিখন বৈঠক অনুষ্ঠিত হ'ব সেইখন বৈঠকতো তেওঁ মিত্ৰতা সন্দৰ্ভত নিশ্চয় তেওঁ কেৱল তেওঁৱেই নহয় কাৰণ 4জন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আহিছে হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব বিজেপিৰ সভাপতি ৰঞ্জিত দাস উপস্থিত থাকিব ফণী শৰ্মা উপস্থিত থাকিব গতিকে গোটেই কেইজন আহিছে তাত মিত্ৰতাৰ প্ৰসংগত তেওঁলোকে নিশ্চয়কৈ বাৰ্গেনিং কৰিব বিচাৰিব কাৰণ তেওঁলোকে ইতিমধ্যে যথেষ্ট আত্মবিশ্বাসী দেখা পোৱা গৈছে বিহাৰ মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে বিহাৰৰ যি নিৰ্বাচনৰ ফলাফল তেওঁলোকে যথেষ্ট পূৰ্বৰ তুলনাত যথেষ্ট অধিক চিট লাভ কৰিবলৈ সক্ষম হৈছে গতিকে অসমৰ ক্ষেত্ৰতো তেওঁলোকে বৰ্তমান আত্মবিশ্বাসী হৈ আছে আৰু যিসমূহ সভা ইতিমধ্যে ৰেলীত অংশগ্ৰহণ কৰিছে তাৰ পৰাও দেখিবলৈ পোৱা গৈছে যে বিজেপিয়ে কেৱল নিজৰ কথা কৈছে তাত কোনো মিত্ৰতাৰ কথা তেওঁ ইতিমধ্যে উল্লেখ কৰা নাই তেওঁলোকে গতিকে পৰৱৰ্তী সময়ত যিসমূহ আজি যিখন বৈঠক অনুষ্ঠিত হ'ব সেই বৈঠকত মিত্ৰতাৰ কথা নিশ্চয়কৈ থাকিব আপোনাক ধন্যবাদ জনাইছোঁ আপুনি আমাৰ সৈতে সংযোগ হৈ থাকিব আপুনি আমাৰ লগত যোগাযোগত থাকিব আমি আপোনাৰ সৈতে পৰৱৰ্তী সময়ত আকৌ পোনপটীয়া সম্প্ৰচাৰ লৈ যাম এইখিনিতে সময় আছে বাণিজ্যিক বিৰতি লোৱাৰ আৰু ইতিমধ্যে গম পাইছে যে দিল্লীত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে ৰাষ্ট্ৰীয় সভাপতিৰ লগত প্ৰদেশ ৰাজ্যিক বিজেপিৰ সভাপতি আছে মুখ্যমন্ত্ৰী আছে লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও আছে এখন গুৰুত্বপূৰ্ণ বৈঠক আৰু এই বৈঠকৰ পিছত মিত্ৰতাৰ হয়তো প্ৰথম পৰ্যায়ৰ এখন বৈঠক বুলি আমি ক'ব পাৰিম উভতি আহিম বিৰতিৰ পিছত বিৰতিৰ পিছত পুনৰ স্বাগতম জানিছোঁ আৰু আজি মিড মৰ্ণিঙত আমি কথা পাতি আছিলোঁ মিত্ৰতাৰ ৰাজনীতিৰ সন্দৰ্ভত আৰু ইতিমধ্যে বিজেপিৰ নেতা পবিত্ৰ মাৰ্ঘিটা আহি উপস্থিত হৈছেহি আৰু পবিত্ৰ মাৰ্ঘিটা কোনে আমি জানিবৰ কাৰণে চেষ্টা কৰিম ইতিমধ্যে বিজেপিৰ ফালৰ পৰা স্পষ্ট কৰি দিয়া হৈছে 2021 নিৰ্বাচনত বিপিএফৰ লগত মিত্ৰতা নাথাকে আৰু আমি সমান্তৰালভাৱে আমি দেখিছোঁ যে যোৱা এটা বা দুটা বছৰমানৰ আগৰ পৰা আমি এটা বস্তু লক্ষ্য কৰিছোঁ যে ভাৰতীয় জনতা পাৰ্টীয়ে অসমৰ প্ৰত্যেকটো সমষ্টিত নিজৰ ভেটি শক্তিশালী কৰিবৰ বাবে অসম গণ পৰিষদৰ সমষ্টিতেই হওক বা যিকোনো সমষ্টিত নিজৰ ভেটি শক্তিশালী কৰিবৰ বাবে উঠি পৰি লাগিছে আৰু বৰ্তমান নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমি দেখা পাইছোঁ এটা কথা যে অসম গণ পৰিষদৰ বিধায়ক থকা সমষ্টিটো নিজৰ ভেটি শক্তিশালী কৰিবৰ বাবে বিজেপিৰ নেতা কৰ্মী উঠি পৰি লাগিছে আৰু তাৰ সমান্তৰালভাৱে আমি আন এটা কথা ইতিমধ্যে চৰ্চালৈ আহিছে যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি এটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে যে দল হিচাপে নহয় যিটো সমষ্টিত যিজন প্ৰাৰ্থী জয়ী হোৱাৰ সম্ভাৱনা আছে সেই সমষ্টিতহে সেই প্ৰাৰ্থীজনক প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ব গতিকে এই কথাবিলাকে এটা কথা বিশেষকৈ চৰ্চালৈ আহিছে যে যিহেতু বিজেপি উঠি পৰি লাগিছে নিজৰ শক্তি সুদৃঢ় কৰিবৰ বাবে গতিকে এই সময়ছোৱাত অসম গণ পৰিষদৰ 14জন বিধায়ক আছে অসম গণ পৰিষদ বিশেষকৈ ভিতৰচোৱাটো অসম গণ পৰিষদৰ তুলাৰাম গগৈ ডাঙৰীয়াই এই কথাটো হয়তো স্পষ্টভাৱে প্ৰকাশ নকৰিলেও এই কথাটোৱে চৰ্চা লাভ কৰিছে যে প্ৰাৰ্থিত্ব প্ৰদানৰ সংখ্যা বাঢ়িব নে নাই প্ৰাৰ্থিত্ব সংখ্যা বাঢ়িব নে নাই আসনৰ সংখ্যা বাঢ়িব নে নাই তাক লৈ কিন্তু চৰ্চা আৰম্ভ হৈছে পবিত্ৰ মাৰ্ঘিটা যিটো কৈছে আপুনি অকণমান কথাটো শুদ্ধই আংশিকভাৱে যে হয় আমি প্ৰত্যেকটো সমষ্টিত 126টা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীয়ে সাংগঠনিক শক্তি বৃদ্ধি কৰিবলৈ চেষ্টা কৰিছে কিন্তু এইটো কথা স্বীকাৰ কৰিব লাগিব সত্য যে সমান্তৰালভাৱে অসম গণ পৰিষদেও প্ৰত্যেকটো সমষ্টিত তাত বিজেপি থাকক লাগিলে গণশক্তিয়ে থাকক লাগিলে মিত্ৰজোঁটৰ যিয়ে নাথাকক কিয় অসম গণ পৰিষদেও সাংগঠনিক কাম কৰিছে একেধৰণে গণশক্তিৰ য'ত আছে তেওঁলোকৰ সাংগঠনিক স্থিতি তেওঁলোকে শক্তিশালী কৰিছে বিধায়কজন এজিপি বা বিজেপিৰে হওক কিয় সেইটোৱে হ'ল আমাৰ সাংগঠনিক এটা শক্তিশালী কৰাৰ সমান্তৰালভাৱে আমাৰ এটা মিত্ৰতা আৰু গণ পৰিষদৰ মিত্ৰতা যিমানেই যি নকওক এতিয়া নহয় এইবাৰ নহয় এইটো দশক জুৰি চলি আছে এইটো মিত্ৰতা কেতিয়াবা আমাৰ আসন কমিছে তেওঁলোকৰ বাঢ়িছে কেতিয়াবা তেওঁলোকৰ আসন কমিছে আমাৰ বাঢ়িছে কিন্তু সাংগঠনিক ক্ষেত্ৰত এটা পৰিস্থিতিগত সাময়িকভাৱে তেওঁলোকৰ উত্থান পতন বিভিন্ন ধৰণৰ ক্ষেত্ৰত হ'ব পাৰে গতিকে এতিয়া ধৰি লওক এতিয়া 14খন আসন আমি কি বিচাৰিম মিত্ৰজোঁটে ভাৰতীয় জনতা পাৰ্টীয়ে বিচাৰিম যে তেখেতৰ 14 সলনি 24 হওক
আৰু যি কি অৰ্থ মই এইটো ক'ব বিচাৰিছোঁ কেইখন আসন হয় সেইটো তুলাৰাম গগৈ আৰু মইতো ইয়াত টকশ্ব'ত সিদ্ধান্ত দিব নোৱাৰোঁ তাত আমাৰ যিসকল অভিজ্ঞ মাৰ্গদৰ্শক আছে আমাৰ শীৰ্ষ নেতৃত্ব আছে অসম গণ পৰিষদৰ সন্মানীয় সভাপতি কাৰ্যকৰী সভাপতি সাধাৰণ সম্পাদকৰ পৰা তেওঁলোকৰ শীৰ্ষ এখন অভিজ্ঞ তেওঁলোকৰ এখন বডি আছে ঠিক সেইদৰে ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় ৰাজ্যিক সমিতিৰ শীৰ্ষতম আমাৰ নেতাসকল আছে সকলোৱে আলোচনা কৰি যি মসৃণভাৱে আজি দশক জুৰি আমাৰ মিত্ৰতা চলি আছে তেনেকৈ চলি আছে আপুনি কৈছে যে এইটো কথা শুদ্ধ ধৰি লোৱা হ'ল কিবা এটা নিৰ্দিষ্ট সমষ্টিত আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদতকৈ বহু গুণে আগুৱাই গৈছে সাংগঠনিকভাৱে তেতিয়া হয়তো ক'ব পাৰে উমৈহতীয়া মিটিঙত যে নাই এইটো হয় শুদ্ধ কথা যে এইবাৰ আপোনালোকে খেলক হ'ব পাৰে সমান্তৰালভাৱে এইটোতো হ'ব পাৰে যে নাই এইটো সমষ্টিত অসম গণ পৰিষদ বেছি শক্তিশালী হৈছে এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক থাকিলেও এইটো আমাক লাগে আমাৰ জিকাৰ সম্ভাৱনা আমি মিত্ৰজোঁটে আমি জিকিব লাগিব আমি গণশক্তি তিৱা ৰাভা বড়ো যিমান আমাৰ ৰামধেনু সদৃশ মিত্ৰ শক্তি আছে সকলোৰ প্ৰতি আমি সমান শ্ৰদ্ধা এইখিনিতে দিলীপ শইকীয়াৰ মন্তব্য আমি শুনাব বিচাৰিছোঁ সাংসদ দিলীপ শইকীয়া ৰাষ্ট্ৰীয় সাধাৰণ সভাত দিলীপ শইকীয়াৰ মন্তব্য শুনাব বিচাৰিছোঁ আৰু লগতে আমি এটা কথা ক'ব বিচাৰিছোঁ যে অসম গণ পৰিষদৰ বিধায়ক সত্যব্ৰত কলিতাই এটা কথা মন্তব্য কৰিছিলে যে যি 14টা সমষ্টিত অসম গণ পৰিষদৰ বিধায়ক আছে সেইকেইটা সমষ্টিতটো অসম গণ পৰিষদে প্ৰাৰ্থিত্ব প্ৰদান কৰিবই তাৰ উপৰিঞ্চি কিছুমান সমষ্টিত অসম গণ পৰিষদে প্ৰাৰ্থিত্ব বিচাৰিব কিন্তু তাৰ বিপৰীত মন্তব্য কৰা পৰিলক্ষিত হৈছিলে কালি দিলীপ শইকীয়াৰ মন্তব্যটো আমি শুনাব বিচাৰিছোঁ মিত্ৰতাৰ ৰাজনীতিৰ বা মিত্ৰতাৰ যিটো ধৰ্ম এই ধৰ্মত এৰা ধৰা থাকিব সদায় একদম মানে একেই 2016ত যি আছিল 2021তো একেই হ'ব পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিত ইয়াত কমলপুৰ থাকিব পাৰে ইয়াত পশ্চিম গুৱাহাটীও থাকিব পাৰে ইয়াত বৰহমপুৰো থাকিব পাৰে ইয়াত পাটাচাৰকুছিও থাকিব পাৰে দুইটা দল বা আটাইকেইটা দলে নিজৰ সংগঠন শক্তি আৰু ৰাইজৰ মনৰ ভাৱ মনৰ বতৰা ৰাইজৰ এই কথাখিনি কিন্তু উপলব্ধি কৰাৰ দায়িত্ব প্ৰত্যেকটো দলৰ এইটো আচলতে পবিত্ৰ মাৰ্ঘিতা এইটো টকশ্ব'ত কোৱা মন্তব্য নহয় এজন ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকে কোৱা মন্তব্য আৰু গতিকে এই গোটেই মন্তব্যত কিন্তু বিশেষকৈ কমলপুৰৰ কথা কৈছে কমলপুৰত সত্যব্ৰত কলিতা আছে বৰহমপুৰৰ কথা কৈছে প্ৰফুল্ল কুমাৰ মহন্ত আছে গতিকে আমি আৰু বিশেষকৈ আমাৰ সাংবাদিকসকলৰ যি আমি গ্ৰাউণ্ডৰ যিটো ৰিপৰ্ট আমি লাভ কৰিছোঁ যেহেতু নিৰ্বাচনৰ সময়ত সাংবাদিকসকলে বিশেষকৈ গ্ৰাউণ্ডৰ প্ৰকৃত তথ্য প্ৰকৃত খবৰটো দিবৰ কাৰণে চেষ্টা কৰে আমি তেনেকুৱা বহুকেইটা অসম গণ পৰিষদৰ সমষ্টি পাইছোঁ যিকেইটা সমষ্টিত কিন্তু বিজেপি প্ৰাৰ্থীত বিশেষকৈ দাবীদাৰ আৰু বিশেষকৈ সেইকেইটা সমষ্টিত বিজেপিৰ শক্তি যথেষ্ট পূৰ্বতকৈ যথেষ্ট শক্তিশালী হোৱা পৰিলক্ষিত হৈছে 5ৰ পৰা গৈ 60 পালেগৈ আৰু 1ৰ পৰা গৈ BTCত এবাৰ চৰকাৰ গঠন কৰিম বুলি কৈছে আৰু প্ৰত্যেকটো ৰাজনৈতিক দলেৰে এটা লক্ষ্য থাকে যে মিত্ৰতা কেতিয়া কৰে আচলতে মিত্ৰতা মই ভাবোঁ যে মিত্ৰতা যেতিয়া কৰে প্ৰথমতে 5জন আপোনালোকৰ বিধায়ক আছিলে ভাৰতীয় জনতা পাৰ্টিৰ সন্মুখত শাসকীয় দল কংগ্ৰেছ আছিলে আপোনালোকৰ যিটো ৰণকৌশল আছিলে মিত্ৰতাৰ ৰণকৌশলেৰে আপোনালোকে চৰকাৰ গঠন কৰিলে আৰু প্ৰত্যেকটো ৰাজনৈতিক দলৰে এটা লক্ষ্য থাকে মই ভাবোঁ যে নিজৰ ভৰিত থিয় হৈ মিত্ৰতা নকৰিলেও প্ৰত্যেকটো 126টা সমষ্টিত নিজৰ প্ৰাৰ্থী থিয় কৰাই অকলশৰীয়াভাৱে চৰকাৰ গঠন কৰাৰ প্ৰত্যেকটো ৰাজনৈতিক দলৰে আশা থাকে লক্ষ্য থাকে গতিকে এনেধৰণৰ পৰিকল্পনা নিশ্চিতভাৱে প্ৰত্যেকটো ৰাজনৈতিক দলৰ থকাৰ দৰে ভাৰতীয় জনতা পাৰ্টিৰো আছে 21ত তাৰ প্ৰতিফলিত তাৰ যিটো ৰিয়েকশ্যন হয়তো 21ৰ নিৰ্বাচনত নহ'ব পাৰে কিন্তু 2026ৰ নিৰ্বাচনততো হ'ব পাৰে এনেধৰণৰ ধাৰণা কৰিব পাৰি পবিত্ৰ মাৰ্ঘিতা নহয় চব এতিয়া প্ৰথম কথা দিলীপ শইকীয়াদেৱৰ কথাটো কৈছোঁ ৰাষ্ট্ৰীয় সম্পাদকে যেতিয়া সাধাৰণ সম্পাদকে যেতিয়া সাক্ষাৎকাৰটো দিছিলে কাষৰ আসনখনতে মই বহি আছিলোঁ আমাৰ যেতিয়া DY 365ৰ সন্মানীয় সাংবাদিকগৰাকীয়ে এইটো লৈছিল আৰু দীঘলীয়াকৈ কৈছিল আৰু আপোনাৰ কথাটো শুদ্ধ যে নিৰ্দিষ্ট সমষ্টি কেইটামান উদাহৰণস্বৰূপে দিছে এইটো তেওঁৰ সিদ্ধান্ত দিয়া নাই যে এইটো হ'ব এইটো হ'ব কৈছে হয় বৰহমপুৰো হ'ব পাৰে বিভিন্ন ধৰণৰ হ'ব পাৰে গতিকে যিকোনো সমষ্টিৰ এৰা ধৰাৰ মাজেৰে হ'ব পাৰে ঠিক সেইদৰে তেখেতসকলেতো ক'ব পাৰে একেধৰণৰ কথা তুলাৰাম গগৈৰ শীৰ্ষ নেতৃত্ব ক'ব পাৰে যে আমুক সমষ্টিত আমুক সমষ্টি গতিকে কথাটো আপেক্ষিক এইটো সিদ্ধান্ত নহয় এইটো আমাৰ সন্মানীয় ৰাষ্ট্ৰীয় সভাপতি কৈছে এইটো শীৰ্ষতম কিন্তু বিষয়বিলাক চৰ্চা হ'ব পাৰে একে কথা তেওঁলোকৰ ক্ষেত্ৰতো প্ৰযোজ্য একপক্ষীয় নহয় এতিয়া যিটো আমাৰ কৈ আছোঁ আপুনি ইতিমধ্যে তেখেতেও কৈ গৈছে ব্ৰেকৰ আগত মই অহাৰ আগে মই লাইভত চালোঁ যে আচলতে মিত্ৰতাৰ প্ৰতি আমি কিমান দায়বদ্ধ এই কথাটো বেলেগ নালাগে আমি বিহাৰলৈ চালে হ'ল বিহাৰত আমাৰ আসন বহু বেছি হেৰিয়াতকৈ আমাৰ নীতিশ কুমাৰ দেৱৰ দলটোতকৈ তৎসত্ত্বেও মিত্ৰতাৰ প্ৰতি সন্মান কাক কোৱা হয় কিন্তু আমি তাত
সভাপতি কি আমাৰ মুখ্যমন্ত্ৰীৰ আসন বিচাৰি আমি তাত নীতিশ কুমাৰ আসন কমি গ'ল জেডিউৰ আসন কমি গ'ল আসন কম নে বেছি আৰু শিৰোমণি আকালি দল আমি বিহাৰ কথা কৈছো নীতিশ কুমাৰৰ আসনটো আমাতকৈ বহু কম কিন্তু আমি কৈছো নেকি যে না আপোনালোকৰ আসন কম আমিহে মুখ্যমন্ত্ৰী হ'ম নিৰ্বাচনৰ পিছত এইটো হ'ল নীতিশ কুমাৰ আসন কমা সত্ত্বেও তেখেতে যেটো কৈছে শুদ্ধ কথা কমা সত্ত্বেও আমি নীতিশ কুমাৰ তথা মিত্ৰতাৰ প্ৰতি সন্মান জনাই তাত আমি মুখ্যমন্ত্ৰী কৰিলো নীতিশ কুমাৰক একে ধৰণে সৰ্বভাৰতীয় পৰ্যায়ত 272খন লাগে লোকসভাত আমাৰ কেন্দ্ৰীয় চৰকাৰ গঠন কৰিবলৈ কিন্তু আমাৰ কিমান 300 প্লাছ নিজা এনেকুৱা নহ'ব লাগিছিল যদি মিত্ৰতাৰ প্ৰতি যদি আমি সন্মান প্ৰদৰ্শন নকৰিলোহেঁতেন আমি যদি শ্ৰদ্ধাশীল নহ'লোহেঁতেন না আমিয়ে গভৰ্ণমেণ্ট কৰিম আৰু তোমালোক কৈছে আচলতে সৰু সৰু দল ক'ৰবাত এটা আসন 3খন আসন 10খন আসন তেওঁলোকৰ প্ৰতিও সন্মান জনাই আচলতে 2খন আসনো যদি কোনোবাই পাইছে আমি নিদিলেও হ'ব আচলতে আসন কমিব নি তাক লৈ আচলতে বিশেষকৈ চৰ্চা লাভ কৰিছে 272ৰ কথা কৈছো কেন্দ্ৰীয় চৰকাৰ অসম প্ৰতি আমাৰ যিটো শ্ৰদ্ধা 3খন আসন পোৱা দলটোক আমি কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী নিদিলেও হ'লহেঁতেন কাৰণ আমাৰ নিজৰে 272লৈকে আমাৰ 300 দুই আছে তৎসত্ত্বেও মিত্ৰ দলৰ প্ৰতি যিটো অগাধ শ্ৰদ্ধা সেইটো কাৰণে সেই 3জন পোৱা 3খন আসন পোৱা দলক হাগ্ৰামা মহিলাক আপোনালোকে মেকুৰী বুলি কৈছে এইটো বালু শোভা পায় নেকি মোক আপুনি সেইটো হাগ্ৰামা মহিলা পৰ্যায়ক্ৰম নাই দাদা মেকুৰীটো প্ৰতীকী অৰ্থত কৈছে মেকুৰীটো আপুনি এটা নতুনকৈ দলৰ ৰেজিষ্টাৰ হোৱা নাই আপুনি পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ দলটো যি এতিয়া আপোনাৰ অসম ৰাজ্য বা আমাৰ হাৰিয়াকো শাসন কৰিছে দেখক সেই দলটোক আপুনি অলপ আনাকুণ্ডা বুলি কৈ গৈছে আপুনি গতিকে লোকক আগতে আপুনি ভাষাৰ যিটো শালীনতা যদি আপুনি ক'বলৈ যায় ইউ কাৰেক্ট ইউৰছেল্ফ আপুনি মেকুৰী বুলি কোৱাৰ কাৰণে আপুনি বেয়া পাইছে কিন্তু এই টক শ্ব'টোতে মই আগতে মই লাইভত চাইছো এনাকুণ্ডা হয় কিয় জানে অলৰেডি আপোনালোকে মোষ্ট ওয়েলকাম অলৰেডি এলায়েন্স কৰিলে সেই এলায়েন্স পাৰ্টিবিলাক লাহে লাহে আঁতৰি যায় আপোনালোকৰ পৰা শিৰোমণি দল আঁতৰি গ'ল বিপিএফ আঁতৰি গ'ল আপোনালোকে অলৰেডি কৈছে আপোনাৰ লাহে লাহে এজিপিও চাগৈ আঁতৰি যাব কিন্তু আলোচনাৰ বিষয়টো আছিলে যে অসম গণ পৰিষদৰ আসন কমিব নেকি বিজেপিয়ে বেছি আসন বিচাৰিব নেকি যিহেতু ৰাইজে ডিচিশ্যন ল'ব 2021ত যি ইলেকশ্যন আহি আছে শুনিব হা এইবিলাক আমি আগৰ পৰা ৰাইজে মই কওঁ এইবিলাক ৰাইজে ডিচিশ্যন ল'ব আৰু আপোনালোকে যি 100খন আসনৰ শুনক আপোনালোকে যি 100খন আপোনালোকে 100খন আসনৰ যি লক্ষ্য ৰাখিছে সেইটো আপোনালোকে এটা জানে আপোনালোকে হিন্দু কৈ থাকে আপোনালোকে গীতাৰ কথা কয় কিন্তু গীতাত এষাৰ কথা লিখা আছে যে কৰ্মণ্যে বাধিকা ৰাষ্ট্ৰে মা ফলেষু কদাচন সেইটো আপোনাৰ আমি যেতিয়া কাম কৰি যাম কৰ্মৰ ফলটো ৰাইজে দিব জনতা জনাৰ্দন গতে 100খন লিখি আপোনালোকে জ্যোতিষীৰ দৰে সেইখিনি বিৰতিৰ পিছত আমি গোটেই বিষয়টো আমি বিতংভাৱে আলোচনা কৰিম যিহেতু বৈঠক সন্দৰ্ভত দিল্লীৰ বৈঠক সন্দৰ্ভতো সাৰস্বতে শেহতীয়া খবৰ দি যাব আৰু আমি পুনৰ কৈছোঁ যে আমি আজি আলোচনা কৰিছোঁ মিত্ৰতা ৰাজনীতি ইতিমধ্যে গম পাইছে যে বিপিএফ আৰু বিজেপিৰ মিত্ৰতা আছিল ৰাজ্যত কিন্তু বিটিচিত কিন্তু মিত্ৰতা ভংগ আৰু 2021 নিৰ্বাচনতো বিপিএফৰ সৈতে মিত্ৰতা ভংগৰ কথা ইতিমধ্যে স্পষ্ট হৈ গৈছে আজি দিল্লীত এখন বৈঠক আছে অসম গণ পৰিষদৰ আসনৰ সংখ্যা কমিব নেকি যিহেতু ইতিমধ্যে দিলীপ শইকীয়া যি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য তাক লৈ কিন্তু চৰ্চা অব্যাহত ৰাখিছে গতিকে বিৰতিৰ পিছত আমাৰ মঞ্চতো এই বিষয়ক লৈ আমি চৰ্চা অব্যাহত ৰাখিম বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ আৰু আমি ইতিমধ্যে কথা পাতি আছোঁ যে মিত্ৰতাৰ ৰাজনীতি সন্দৰ্ভত আৰু ইতিমধ্যে সকলোৱে গম পাইছে যে বিটিচিৰ নিৰ্বাচনী যি বিজেপিৰ যি ৰণকৌশল সেই ৰণকৌশল ইতিমধ্যে গম পাইছে আৰু তাক লৈ চৰ্চা অব্যাহত আছে যে 2021 নিৰ্বাচনতো একেই ৰণকৌশল হ'ব নেকি বিজেপি তাক লৈ ইতিমধ্যে আমি আলোচনা কৰি আছোঁ আৰু আমি এইবাৰ জাতীয় পৰিষদৰ আমি উপেন নাথ আমি আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ আপোনাৰ পৰা আমি জানিব বিচাৰিছোঁ এটা কথা যে অসম গণ পৰিষদৰ আঞ্চলিক শক্তিক আপোনালোকে ক'ব বিচাৰিছে যে অসম গণ পৰিষদ এটা আঞ্চলিক শক্তি অসমৰ আৰু শক্তিশালী আঞ্চলিক শক্তি কিন্তু আপোনালোকে কা আন্দোলনৰ পিছত অসম গণ পৰিষদৰ ভেটি দুৰ্বল হোৱা বুলি আপোনালোকে অনুমান কৰি এটা ৰাজনৈতিক দল খুলিলে আৰু বিজেপি আৰু অগপৰ মিত্ৰতা 2021লৈকে অক্ষুণ্ণ থাকিব বুলি ইতিমধ্যে পবিত্ৰ মাৰ্ঘিতাই উল্লেখ কৰিছে আৰু 2021ৰ পিছত হয়তো 2026ৰ পিছত হয়তো এইটো চিৰদিনীয়া হ'ব পাৰে বুলি এটা ইংগিত দিছে কিন্তু এই মিত্ৰ শক্তিক চেৰাই গৈ আপোনালোকে ৰাইজৰ মাজলৈ কেনেকৈ যাব পাৰিব যদি অক্ষুণ্ণ থাকে মিত্ৰতা ধন্যবাদ আচল কথাটো হৈছে চাওক এজিপি বিজেপিৰ যিখিনি আপুনি মিত্ৰতাৰ কথা কৈ আছে
মোৰ ব্যক্তিগত এইটো মই মতামত যে তেখেতসকল একচুৱেলি AGP হৈ গ'ল বিজেপি আপোনাৰ বি টিম মানে বিজেপিয়ে হৈ গ'ল কাৰণ যেতিয়া ৰাইজৰ দুখ আহে যেতিয়া আপোনাৰ সংঘাত আহে বা ৰাইজৰ অসমৰ জাতিৰ প্ৰতি যেতিয়া আপোনাৰ দুৰ্যোগ আহে সেই সময়ত সদায় জাতীয়তাবাদী দলে ৰাইজৰ পক্ষত থাকিব লাগে গতিকে কাখন যেতিয়া আপোনাৰ অসমত জাপি দিছে ভাৰততে এখন ভাৰতৰে আইন কাখন যেতিয়া আহিলে সেই কাৰ সপক্ষে অসম গণ পৰিষদৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়াই ভোট দিছিল আৰু কাৰ যেতিয়া আপোনাৰ তেওঁলোকে প্ৰথম কৈছিলে যে আমি ওলাই আহিম তেওঁলোকে মন্ত্ৰিত্বও বাদ দিছিলে তাৰপিছত তেওঁলোকে আকৌ আপোনাৰ সেই বিজেপিৰ লগতে আকৌ মানে গৈ পেলাই আকৌ মন্ত্ৰিত্বও ল'লে এতিয়া গোটেই অসমৰ ৰাইজটোতো আপোনাৰ গোটেইখিনি আমাৰ সমাজ বা আমাৰ যি ৰাইজ সকলো আজিকালি সচেতন সকলোৱে চাই আছে গতিকে ইয়াৰ যি আপোনাৰ ৰিজাল্ট সেইটো আপোনাৰ ৰাইজে 2021 দিব কাৰণ জাতীয় যি স্বাৰ্থ অসমীয়া জাতিৰ যি অস্তিত্বৰ সংকট সেই সংকটৰ সময়ত যেতিয়া আঞ্চলিক দল আমাৰ জাতিৰ পক্ষত নাছিলে গতিকে 2021 তাৰ প্ৰত্যুত্তৰ ৰাইজে দিব ঠিক আছে 2 নম্বৰ কথাটো কৈছো 2 নম্বৰ কথা এখেতসকলে আপোনাৰ BPF-ৰ লগত আপোনাৰ এলায়েন্স কৰিলে তেওঁলোকৰ চৰকাৰ বৰ্তমান মন্ত্ৰী আছে 3জন মন্ত্ৰী আছে গতিকে তাৰ পাছতো আকৌ BPF যেতিয়া তেওঁলোকৰ পৰা আঁতৰি গৈছে কালিলৈ যে আপোনাৰ অসম গণ পৰিষদ যে তেখেতসকলৰ লগত থাকিব কোনো তাৰ নিশ্চয়তা নাই তাৰ প্ৰমাণ অলৰেডি মই কৈছো শিৰোমণি আকালি দল অলৰেডি গুচি গ'ল আপোনাৰ বিজু জনতা দল অলৰেডি বিজু জনতা পাৰ্টি গুচি গ'ল আপোনাৰ উৰিষ্যাৰ আপোনাৰ আমাৰ তেলেগু দেশম পাৰ্টি তেওঁলোকৰ পৰা গুচি গ'ল গতিকে লাহে আপোনাৰ JDUৰ কথা মই ক'লো আপোনাৰ বিহাৰত তেওঁলোকৰ আসনৰ সংখ্যা কমি গ'ল গতিকে লাহে হয়তো নেক্সট ইলেকশ্যনত বিজেপিয়ে তেওঁলোকক একেবাৰে নিশেষ কৰাৰো হয়তো পৰিকল্পনা হ'ব পাৰে কিয় মই কৈছো এই সময়ত আপুনি চাব খুব স্মাৰ্টলি আপোনাৰ মিত্ৰতাৰ ৰাজনীতিটো প্লে কৰিছে আপোনাৰ শিৱসেনাই মহাৰাষ্ট্ৰত তেওঁলোকে গম পালে যে আমাকো এওঁলোকে মানে নিশেষ কৰিব পাৰে বা গিলিব পাৰে তেতিয়া তেওঁলোকে ওলাই আহিলে সেই আপোনাৰ ভেকুৱামৰ পৰা ওলাই আহি পেলাই তেওঁলোকে আজি আপোনাৰ তেওঁলোকৰ উদ্ধৱ ঠাকৰে আজি চিফ মিনিষ্টাৰ হৈ পেলাই তেওঁ মহাৰাষ্ট্ৰৰ কাম কৰি আছে গতিকে সকলোৱে এই ক্ষেত্ৰত দূৰদৃষ্টিটো থাকাটো আমি বিচাৰো আৰু এইবাৰ মই কৈছো মিত্ৰতাৰ ৰাজনীতিটো ডাঙৰ ৰাজনীতি নহয় অসমৰ ৰাজনীতিটো কি হ'বলে অসমৰ উন্নয়নৰ ৰাজনীতি হ'বলে অসমৰ ভৱিষ্যত অসমখন আমি কলৈ লৈ যাম আৰু আমাৰ যি নিবনুৱা সমস্যা আমাৰ বিদেশী সমস্যা বানপানী সমস্যা এইবোৰে একচুয়ালি হাইলাইট পাব এটা অভিযোগ উত্থাপন হৈছে পবিত্ৰ মাৰ্গিতা যে 3জনকৈ BPF-ৰ মন্ত্ৰী আছে কিন্তু BTC-ত মিত্ৰতা ভংগ তাৰপিছত 2021 নিৰ্বাচনৰ মিত্ৰতা নাথাকে অসম গণ পৰিষদৰ একে অৱস্থা হ'ব বুলি কৈছে যেটো BTC-ৰ যেটো দখা হ'ল এজনৰ কথা পঞ্চায়ত ইলেকশ্যনতো কোৱা হৈছিল যেতিয়া AGP আৰু আমি পৃথক ইলেকশ্যন সম্পূৰ্ণ পৃথকে আমাৰ নিজৰ সাংগঠনিক শক্তিৰ ভাল ফল দেখুৱাইছিল AGP-য়ে আমিও ফৰ্মান্তৰভাৱে ভাল ফল দেখুৱাইছিলো কিন্তু হেতু বন্ধুত্বমূলক গণতান্ত্ৰিক প্ৰতিদ্বন্দ্বিতা আছিল যদি আমি বাকি ৰাজ্যিক পৰ্যায়ত আমাৰ ঠিকই আছিল ঠিক সেইদৰে কেনেকুৱা পৰিস্থিতি গতভাৱে আৰু নিজস্ব সংগঠনবিলাক ৰাখিব লাগিব নহয় AGP-ও নিজৰ সংগঠনবিলাক ৰাখিব লাগিব নহয় গতিকে তেওঁলোকৰ নিজস্ব চিন্তা চৰ্চা আছে তেওঁলোকৰ সম্পূৰ্ণ স্বাধীন স্বকীয় এটা অভিজ্ঞ শক্তিশালী আঞ্চলিক দল ভাৰতৰ ভিতৰতে তেওঁলোকে নিজৰ কাম কৰিছে এতিয়া এখেতসকলৰ অসম জাতীয় পৰিষদৰ কথাটো কি হ'ল তেখেতসকলৰো এটা আণ্ডাৰগ্ৰাউণ্ড এটা মিত্ৰতা কংগ্ৰেছ আৰু UDF-ৰ লগত হৈছে বুলি ওলাইছে বিভিন্ন জনৰ ৰাজনৈতিক না এইটো আপোনাৰ মেৰিকৰণৰ আপোনালোকে কৰি আছে আৰু যেতিয়া সত্যৰ কথা থাকো আমি আপোনালোকে এলিগেশন দিয়ে ভুল এলিগেশন না না এইটো আপুনি উত্তৰ প্ৰমাণটো দিয়ে ঠিক আছে AIDF কংগ্ৰেছৰ লগত যদি আমাৰ এতিয়া মানে কি যিদৰে 2021 হ'ব কবিতা যিদৰে আমাক কোৱা হৈছে যে আমি মিত্ৰতাৰ AGP-ৰ লগত যেন তেওঁলোক AGP কোৰ কমিটি বা BJPৰ কোৰ কমিটি মেম্বাৰ তেনেকুৱা যেনে লাগিছে কিন্তু এইটো নহয় যে এই বস্তুটো শীৰ্ষ আমি ইভেন তুলাৰাম গগৈদেৱ বাৰু ময়ো ক'বলৈ দিগদাৰ কাৰণ এইটো শীৰ্ষটো মূল শেষত কি হ'ব এতিয়া কথা হ'ল যে এতিয়া যেটো ওলাই আছে যে সোশ্যাল মিডিয়া হক টিভিত হক সকলোতে ওলাই আছে বিভিন্ন জনৰ তেখেতসকলৰ সভাপতি আমাৰ শীৰ্ষ নেতা বহুকেইগৰাকী কৈছে যে এখেতসকলৰ যেটো AGP নামৰ দল তেখেতসকলৰ প্ৰতি আমাৰ শুভেচ্ছা আছে দেই কিন্তু তেখেতসকলৰ দলটো মূলতঃ স্পন্সৰ কৰিছে কংগ্ৰেছ আৰু UDF এটো ওলাই আছে কিন্তু হেতু এতিয়া ধৰক প্ৰমাণটো দিয়া নাই নহয়তো প্ৰমাণ আপোনালোকে দিব এতিয়া সব খিদিনাখন বৰ হৰফে ওলাই গ'ল কাকত ওলাইছে আমাৰ কথা বিজেপিৰ কথা নহয় দেই বিজেপিৰ কথা নহয় নিৰপেক্ষ সাংবাদিকে কৈছে যে দুলিয়াজানৰ অইলৰ গেষ্ট হাউচত কংগ্ৰেছৰ মধ্যম অসমৰ এগৰাকী বিয়াগুম প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰীৰ লগত AGPৰ সম্ভাব্য শৰ্মান আলীয়ে যেটো কৈছিল মিউজিয়ামটো যে আপোনালোকৰ মন্ত্ৰীয়ে যে দিছে যে সম্ভাব্য হিৰখন শৰ্মান আলীয়ে যে মিউজিয়াম কৈছে সেইটো আপোনালোকৰ এখেতসকলৰ মিত্ৰতা যেটো ৰাজনৈতিক মই মেৰিকন কৰি পেলাই এইটো
চিন্তাটো এইটো লাষ্ট বাক্য এইটো সিদ্ধান্তটো ৰাইজে ল'ব এনেইতো আৰু মই ইয়াত আৰু বকি থাকিলে নহ'ব কথাটো যুক্তি থাকিব লাগিব তথ্য আপুনি ঠিকে কৈছে তথ্য থাকিব লাগিব জাতীয়তাবাদী দল শুভেচ্ছা আছে কংগ্ৰেছ এতিয়া এওঁলোকৰ কথাটো কি হ'ল শেষ বাক্যটো এইটোৱে যে যিটো হয় নহয় এইটো মই ক'লেতো নহ'ব মইতো সৰ্বজনতা নহয় এইটো ৰাইজে সিদ্ধান্ত ল'ব প্ৰমাণ পাব তাৰমানে যিটো চৰ্চা AGP BJP কংগ্ৰেছ সকলোতো ওলাইছে এইটো কথাই যে AGP নামৰ দলটো মূলতঃ কংগ্ৰেছ আৰু UDF এইকাৰণে স্পন্সৰ কৰিছে ক'ৰবাত কেনেবাকৈ AGPৰ যিখিনি ভোট বা খিলঞ্জীয়া মানুহৰ ভোট কাটিব পাৰে নেকি আৰু তাৰ বিনিময় আপোনালোকে যোনে কাশ্মীৰত বনাব বিচাৰিছে এওঁলোকৰ দলটো এজন বা দুজন কংগ্ৰেছে দলৰ লগত আপোনালোকে এওঁলোকৰ এজন বা দুজন দাদা কৈ লওক ঠিক আছে ঠিক আছে উপেন্দ্ৰ আপোনাৰ পৰা এইটো বাক্যটো ক'বলৈ দিয়ক আপুনি ক'ব তাৰমানে আপুনি নৎসাত কৰিব পাৰে ঠিক আছে যুক্তিৰে নৎসাত কৰিব এইটো দাদা এইটো কৈছে যে তেওঁলোকৰ মূল লক্ষ্যটো কংগ্ৰেছ UDF এইটো কৰিছে যে খিলঞ্জীয়া ভূমিপুত্ৰৰ ভোট AGP বা BJPৰ হাতত যিখিনি আছে খিলঞ্জীয়া খালি আৰু লগতে সমান্তৰালভাৱে লুৰিণজ্যোতি গগৈ হওক বা দীপাংকৰ পইচা দিছে উপেন্দ্ৰ আপোনাৰ যাম কিন্তু এইখিনিতে তোলাৰাম গগৈ আপোনাৰ ওচৰলৈ আহিব বিচাৰিছো উপেন্দ্ৰনাথে এটা অভিযোগ উত্থাপন কৰিছে লগতে নিজৰ আত্মবিশ্বাসো প্ৰকাশ কৰিছে যে কা আন্দোলনৰ সময়ৰ কথাখিনি ক'লে তাৰপিছত আকৌ ক'লে যে আঞ্চলিক শক্তিৰ বিশেষকৈ আঞ্চলিক শক্তিক ভাল পোৱা আঞ্চলিকতাবাদী চিন্তাৰ ভোটবিলাক এবাৰ জাতীয় পৰিষদলৈ কনভাৰ্ট হ'ব বুলি কৈছে যিহেতু অসম গণ পৰিষদক বিজেপিৰ বি টিম বুলি কৈছে গোটেই 14খন আমাৰ লৈ আহিব অসম জাতীয় পৰিষদে 14খন যদি এখনো পায় মোক ইয়াত পাতিব লাগে এখনো নাপায় অসম জাতীয় পৰিষদ তুলাম গগৈৰ পৰা উত্তৰটো লৈ লও তুলাম উপেন্দ্ৰ ডাঙৰীয়া আপুনি ক'ব তুলাম দা মই কৈছো আপোনাক উত্তৰটো লৈ লও তেখেতে AGP BJPৰ বি টিম বুলি তেখেতে কৈছে আৰু তেখেতৰ ৰাজনৈতিক উদাহৰণবিলাক তেওঁলোকে অসমৰ জাতীয়তাবাদী শক্তি ৰাজনৈতিক শক্তি বুলি নিজকে জাহিৰ কৰে আৰু শুভেচ্ছাও দিছোঁ বাৰু মই তেওঁ ৰাজনৈতিক উদাহৰণবিলাক আকৌ অসমৰ ক্ষেত্ৰত নাই কোৱা দেই তেওঁ এই উত্তৰ প্ৰদেশৰ ক্ষেত্ৰত কৈছে আপোনাৰ মহাৰাষ্ট্ৰৰ ক্ষেত্ৰত কৈছে সেইটো বেলেগ কথা মই অতি বিশ্বাস আৰু দৃঢ়ভাৱে মই ক'ব বিচাৰোঁ যে তেওঁলোকে যিমানেই কংগ্ৰেছৰ লগত লেটিপেটি নকৰক কাৰণ কংগ্ৰেছে এতিয়া ঘোষণা কৰিছে নহয় তেওঁলোকৰ কোনোবা কেণ্ডিডেট হ'লে তাত তেওঁলোকে কেণ্ডিডেট নিদিয়ে কংগ্ৰেছ আৰু তেওঁলোকে এইটো ৰিয়েকশ্যন দিয়া নাই কথাটো ক'বলৈ দিয়ক অসম গণ পৰিষদ দলে আমি প্ৰকৃততে অসমৰ জাতীয়তাবাদী শক্তি ৰাজনৈতিক শক্তিক আমি প্ৰতিনিধিত্ব কৰোঁ আমি ভাৰতীয় জনতা পাৰ্টীৰ লগত মিত্ৰতা আমাৰ নতুন নহয় ইয়াৰ আগতো মিত্ৰতা হৈছিল আৰু অহা 2021 চনৰ নিৰ্বাচনত অসম গণ পৰিষদ দল অন ৰেকৰ্ড মই আপোনাক কৈ গ'লো অসম গণ পৰিষদে 2016 চনৰ ৰিজাল্ট ঠিক আছে 2021 নিৰ্বাচনৰ সেই দিনটোলৈ সকলোৱে বাদ চাব লাগিব সময় আছে বিৰতি লোৱাৰ আৰু মিত্ৰতাৰ ৰাজনীতি এনে ধৰক পায় মিত্ৰতাৰ ৰাজনীতি এনেকুৱাই আপুনি কংগ্ৰেছ UDFৰ মিত্ৰতাৰ ৰাজনীতিৰ কথাই কওক BTCত BJP BPFৰ মিত্ৰতাৰ ৰাজনীতিৰ কথাই কওক ইতিমধ্যে অভিযোগৰ আঙুলি জাতীয় পৰিষদৰ ফালেও আহিছে গতিকে মিত্ৰতাৰ ৰাজনীতি হয়তো এনেকুৱাই গতিকে আমি 2021 সেই দিনটোলৈ বাদ চাব লাগিব যেতিয়া দিল্লীয়ে ঘোষণা কৰিব কোনটো সমষ্টিত কোনে কাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে উভতি বিৰতিৰ পিছত ভিডিঅ'ৰ পিছত পুনৰ স্বাগতম জনাইছোঁ ইতিমধ্যে ৰাজনীতি মিত্ৰতাৰ ৰাজনীতি সন্দৰ্ভত আমি কথা পাতি আছোঁ আৰু যিহেতু ইতিমধ্যে আমি উল্লেখ কৰিছিলোঁ যে দিল্লীত আজি এখন গুৰুত্বপূৰ্ণ বৈঠক আছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ লগত আজি ৰাজ্যিক বিজেপিৰ সভাপতি অসমৰ মুখ্যমন্ত্ৰী বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গৈ উপস্থিত হৈছেগৈ আৰু বিশেষকৈ মিত্ৰতা প্ৰসংগত আজি এখন বৈঠক হ'ব বুলি আমি ইতিমধ্যে উল্লেখ কৰিছোঁ আৰু শাশ্বত গোস্বামী দিল্লীৰ আমাৰ সাংবাদিক শাশ্বত গোস্বামী আমি আপোনাৰ ওচৰলৈ পোনে যাব বিচাৰিছোঁ ইতিমধ্যে কেনেধৰণৰ ধাৰণা কৰা হৈছে সেই ধাৰণা সন্দৰ্ভত আপুনি ইতিমধ্যে উল্লেখ কৰিছে আৰু যিহেতু আজি বৈঠকখন বিয়লি ভাগলৈ পিছুৱাই দিয়া হৈছে কিবা বিশেষ কাৰণত যেটো বৈঠকখনলৈ কিছু সময় বাকি আছে কিন্তু এই মুহূৰ্তত আপোনাৰ পৰা আমি জানিব বিচাৰিছোঁ যে আজি বৈঠকখনে কিবা স্পষ্ট ইংগিত দিব নেকি 2021 নিৰ্বাচনৰ মিত্ৰতা সন্দৰ্ভত শাশ্বত
হয় নিশ্চয়কৈ লেনিন আজি যিখন বৈঠক এই বৈঠকখনে যথেষ্ট তাৎপৰ্য বহন কৰিছে কাৰণ মিত্ৰতাৰ সন্দৰ্ভতেই আজি সম্পূৰ্ণ বৈঠকখন অনুষ্ঠিত হ'ব বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু এই ক্ষেত্ৰত প্ৰথমতেই BPFৰ প্ৰসংগ ক'ব লাগিব BPFৰ প্ৰসংগত ইতিমধ্যে স্পষ্ট ইংগিত অসমৰ বিজেপিৰ ফালৰ পৰা ইতিমধ্যে আহিছে যে মিত্ৰতা ভংগৰ ইংগিত তেওঁলোকে দিছে কাৰণ যেতিয়া BTR চুক্তি স্বাক্ষৰ কৰা হৈছিল সেই সময়ৰ পৰাই এক স্পষ্ট ইংগিত স্পষ্ট ৰূপত দেখিবলৈ পোৱা গৈছিল যে যি মিত্ৰতা ভংগৰ দিশত আগবাঢ়িছিল আৰু বৰ্তমান সময়ত তাৰ স্পষ্ট বহিঃপ্ৰকাশ কৰিছে আৰু তাৰ পাছত দ্বিতীয় পৰ্যায়ত আহিল অসম গণ পৰিষদৰ লগত মিত্ৰতাৰ প্ৰসংগ অসম গণ পৰিষদৰ লগত মিত্ৰতাৰ ক্ষেত্ৰতো কিছু সিটৰ ক্ষেত্ৰত বাৰ্গেনিং কৰিব পাৰে পূৰ্বৰ যিকেইটা আচলতে যিমান সিট অসম গণ পৰিষদক দিয়া হৈছিল এইবাৰ সেই তুলনাত কমিব পাৰে বুলি ইতিমধ্যে ধাৰণা কৰা হৈছে কাৰণ বিজেপিৰ ইতিমধ্যে যথেষ্ট আত্মবিশ্বাসী আৰু তেওঁলোকে অনাগত নিৰ্বাচনত যিমান পাৰি কিমান সংখ্যক সিটত বিজেপিৰ প্ৰাৰ্থী দিবলৈ বিচাৰিব আৰু সেয়েহে আজিৰ বৈঠকখনত তেওঁলোকে সেই প্ৰসংগ উত্থাপন কৰিব সেইবাবে দিল্লীত আহি উপস্থিত হৈছে অসমৰ মুখ্যমন্ত্ৰী বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰঞ্জিত দাস আৰু ফণী শৰ্মা আৰু সেই প্ৰসংগতে তেওঁলোকে আজি JP নাড্ডা আৰু লগত তেওঁলোকে বৈঠকত মিলিত হ'ব তাত য'ত উপস্থিত থাকিব গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বহুকেইজন শীৰ্ষ নেতা আৰু অসমৰ প্ৰভাৰী জয় পাণ্ডা লেনিন চাৰ্চত আপোনাক ধন্যবাদ জনাইছোঁ ইতিমধ্যে আপুনি বৈঠকখন সন্দৰ্ভত আপুনি সবিশেষ জনালে যিহেতু 4 বজাত বৈঠক অনুষ্ঠিত হ'ব আৰু বৈঠকৰ পিছত আমি পোনে পোনে আপোনাৰ পৰা আমি সবিশেষ খবৰ জানিবৰ কাৰণে চেষ্টা কৰিম আপোনাক ধন্যবাদ জনাইছোঁ আৰু এইখিনিতে ইতিমধ্যে বিৰতিৰ আগত আপোনাৰ বিৰুদ্ধে এটা অভিযোগ উত্থাপন হৈছিলে কংগ্ৰেছে স্পন্সৰ কৰা বুলি কৈছে জাতীয় পৰিষদক অসম গণ পৰিষদৰ ভোট ভাঙিবৰ বাবে জাতীয় পৰিষদ আপোনাৰ বিৰুদ্ধে এটা অভিযোগ কংগ্ৰেছ হৈছে হত্যাকাৰী দল যি কংগ্ৰেছে হিতেশ্বৰ শইকীয়াৰ দিনত হাজাৰ হাজাৰ ডেকা তেজাল অসমীয়া ডেকাক হত্যা কৰিছিলে তাৰ পিছত আপোনাৰ 15 বছৰ তৰুণ গগৈ ডাঙৰীয়া আজি হস্পিটালত আছে মই প্ৰণাম জনাইছোঁ তেখেত সুস্থ হৈ ওলাই আহক তৰুণ গগৈ ডাঙৰীয়া চৰকাৰ 15 বছৰীয়া চৰকাৰত দুৰ্নীতি ভ্ৰষ্টাচাৰ সিন্ডিকেটৰ কথা ৰাইজে মনত ৰাখে গতিকে এই কংগ্ৰেছ দল যি দল আপোনাৰ ডুবন্ত নাও মই কৈছোঁ যে টাইটানিকৰ যিখন নাও আছিল সেই নাওখন 2 টুকুৰা হৈছিল আপোনাৰ এতিয়া মই কৈছোঁ এক টুকুৰা বিজেপি হিফালৰ টুকুৰাটো হ'ল কংগ্ৰেছ কিয় কৈছোঁ বিজেপি আৰু আপোনাৰ AIDF হ'ল আপোনাৰ সাম্প্ৰদায়িক দল আৰু কংগ্ৰেছ হ'ল আপোনাৰ হত্যাকাৰী দল এই হত্যাকাৰী দলৰ লগত অসম জাতীয় পৰিষদে অসম গণ পৰিষদ অসম গণ পৰিষদ হৈছে অসম অসম গণ পৰিষদ হৈছে মই আগতে কৈছোঁ যে যেতিয়া আপোনাৰ মোগলে অসম আক্ৰমণ কৰিছিলে তেতিয়া লাচিত বৰফুকনে তেওঁৰ মোমায়েকক শিৰচ্ছেদ কৰি পেলাই জাতিৰ অস্তিত্বক বচাইছিল আমাৰ অসমক বচাইছিল তাৰ পিছত যেতিয়া আপোনাৰ বিপদ আহিল 2019 চনৰ নৱেম্বৰ ডিচেম্বৰত তেতিয়া অসম গণ পৰিষদে সেই বিপদৰ সময়ত অসমীয়া জাতিক সেই সময়ত তেওঁলোক থাকিব লাগে ওচৰত নাথাকি তেওঁলোক আতৰি বিজেপি বুকুচাত উঠিছে গতিকে তেওঁলোকৰ যি প্ৰতাৰণা তেওঁলোকৰ যি অসমীয়া জাতিক তেওঁলোকে যি প্ৰতাৰণা কৰিলে তাৰ প্ৰত্যুত্তৰ 2021ত অসমৰ ৰাইজে দিব আৰু কংগ্ৰেছ আমি কৈছোঁ কংগ্ৰেছ যিমানে আপোনাৰ অসমীয়া জাতি অসমৰ কাৰণে অভিশাপ ঠিক তেনেকৈও বিজেপি আপোনাৰ অসম আৰু অসমীয়া জাতিৰ কাৰণে ভৱিষ্যত যে আমাৰ অস্তিত্ব যে শেষ কৰিব তেওঁলোকে অসমক ত্ৰিপুৰা বনাব বিচাৰিছে আৰু কংগ্ৰেছে বদৰুদ্দিন আজমলক মুখ্যমন্ত্ৰী বনাব বিচাৰিছে তাত আমি ভৰি নথওঁ এইবাৰ জাতীয়তাবাদী শিবিৰৰ আপোনাৰ বিজয় ধ্বজা দিছপুৰত উৰিব মই কৈছোঁ যে জাতীয়তাবাদী শিবিৰৰ বিজয় ধ্বজাটো দিছপুৰত উৰিব এইবাৰ দিছপুৰত আহিব পাৰে কৰ্মণ্যবাধিকাৰ আছে মা ফলিচুকত আছো এইবাৰ আপোনাৰ আমাৰ অসম জাতীয় পৰিষদৰ বিজয় ধ্বজা এবাৰ দিছপুৰত উৰিব আৰু আমাৰ যি জাতীয় সমস্যা সেইবোৰ সমাধানৰ বিজ্ঞান তথ্য প্ৰযুক্তি ভিত্তিত সমাধানৰ বৃহৎ পৰিকল্পনা লৈ আমি আহি আছো 5 লাখ যুৱ শক্তি লৈ আমি আহি আছো 5 লাখ যুৱ শক্তি পবিত্ৰ ভাগে আপুনি উত্তৰটো দিব কিন্তু তাৰ লগতে এটা প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ যেহেতু মিত্ৰতাৰ প্ৰসংগত আমি আলোচনা কৰিছোঁ 2021 নিৰ্বাচনৰ ফলাফল কি হয় বিজয় ধ্বজা কোনে দিছপুৰত উৰাই জনতা ভৱনত কাৰ যেহেতু মিত্ৰতাৰ প্ৰসংগত আলোচনা কৰিছোঁ এটা কথা আমি জানিব বিচাৰিছোঁ কিছু সময় পূৰ্বে আপুনি এটা কথা উল্লেখ কৰিছিলে যে পঞ্চায়ত নিৰ্বাচনত নিজৰ ভেটি শক্তিশালী কৰিবৰ বাবে সুদৃঢ় কৰিবৰ বাবে বিজেপিও পৃথকে পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈছিলে অসম গণ পৰিষদেও পৃথকে পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈছিলে তেতিয়াও এটা কথা চৰ্চালৈ আহিছিলে যে কংগ্ৰেছ বিজেপিৰ বাবে যিমান ক্ষতিকাৰক নিজৰ ভৰিত থিয় হ'ব পৰাকৈ কংগ্ৰেছ বিজেপিৰ বাবে যিমান ক্ষতিকাৰক অসম গণ পৰিষদো কিন্তু মুকলিকৈ কোনো প্ৰকাশ নকৰিলেও বিজেপিয়ে নিজৰ শক্তি দৃঢ় কৰিবৰ বাবে অসমৰ প্ৰত্যেকটো সমষ্টিত শক্তি দৃঢ় কৰিবৰ বাবে
অসম গণ পৰিষদো ক্ষতিকাৰক সেই সময়ত কিন্তু তেনেধৰণৰ কথা বতৰা ওলাইছিলে গতিকে সেইবাবেই বিজেপিয়ে চাব বিচাৰিছে যে পঞ্চায়তত তৃণমূল পৰ্যায়ত নিজৰ শক্তি কিমান শক্তিশালী কিন্তু তাৰ পৰৱৰ্তী সময়ত দেখিবলৈ পোৱা গ'ল কা আন্দোলনৰ পিছত বিশেষকৈ কা আন্দোলনৰ পিছত দেখিবলৈ পোৱা গ'ল সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা জাতীয় পৰিষদ গঠন হ'ল কৃষক মুক্তি সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা ৰাইজৰ দল গঠন হ'ল আৰু বহুকেইটা আঞ্চলিক শক্তি গঠন হ'ল আঞ্চলিক ৰাজনৈতিক দল গঠন হ'ল তাৰ পিছত বিজেপিয়ে এনে ধৰণৰ চিন্তা চৰ্চা কৰিলে নেকি যে এতিয়া এই মুহূৰ্তত অসম গণ পৰিষদক এৰি দিলে বিজেপিৰ ক্ষতি হ'ব প্ৰথমতে কিন্তু নিজেই নিজৰ শক্তি সুদৃঢ় কৰিবৰ বাবে সকলো পন্থা পঞ্চায়ত নিৰ্বাচনৰ পৰা লৈ আহিছিলে কিন্তু যেতিয়া কা আন্দোলনৰ পিছত গোটেই পৰিৱেশটো সলনি হৈ গ'ল পঞ্চায়ত নিৰ্বাচনৰ কথাটো অলপ সুকীয়া এই কাৰণে যেতিয়া আপোনাৰ ধৰি লওক 4টা দশক জুৰি ভাৰতীয় জনতা পাৰ্টিৰ ৩৫ বছৰ ৩.৫ দশক অসম গণ পৰিষদৰ যেতিয়া কৰ্মীসকলে এখন গাঁৱত কাম কৰি থাকে এইটো কথা আপুনি চাব ইয়াত কোনো কথা তেওঁলোকে নিজৰ চিনটোত ভোট দিবৰ কাৰণে এবাৰ হ'লেও বিচাৰিব এইটোতো একদম চিৰন্তন সত্য কথা তেওঁলোকে ঠিক আছে অসম গণ পৰিষদৰ প্ৰাৰ্থীজন ভাৰতীয় জনতা পাৰ্টীয়ে ভোট দিছে যে আমাৰ একে মিত্ৰ দল এতিয়াৰ কথা নহয় দশক জুৰি চলি আছে বছৰ জুৰি চলি আছে আৰু সেই নেতৃত্বৰ লগত বাজপেয়ী দিয়ে যে তেতিয়া অসম আন্দোলনৰ হয়তো আহিছিলে একেখিনি মানুহ গতিকে অসম গণ পৰিষদৰ সত্তাটোৰ প্ৰতি শ্ৰদ্ধাশীল বাজপেয়ী আদমনি দিনৰ পৰা গতিকে তথাপিও মানে পঞ্চায়ত নিৰ্বাচনত দুইটা দলে এইটো বিচাৰিলে যে নহয় এতিয়া এখন গাঁও পঞ্চায়তত তেওঁ 3টা দশক জুৰি অসম গণ পৰিষদ কৰি আছে কিন্তু নিৰ্বাচনৰ কাৰণে কেতিয়াবা বিজেপিয়ে দিব পৰা নাই নিজৰ চিন্তুত ভোট কেতিয়াবা এজিপিয়ে দিব পৰা নাই গতিকে পঞ্চায়ত নিৰ্বাচনটো একদম ধুনীয়া হৈ গ'ল যে নাই মই হাতীত দিছোঁ গতিকে সেই সাংগঠনিক উপস্থিতিটো প্ৰত্যেক গাঁৱত তেওঁলোকে সেইটো বুজি পাব হোৱা নাই এতিয়া প্ৰত্যেক গাঁৱতে সেই প্ৰয়োজনটো আছে আৰু সেইকাৰণে দুইটা আণ্ডাৰষ্টেণ্ডিং হয়তো হৈছিল এইটো সুকীয়া এতিয়া মই অসম তেখেতে যদি শুনিব বিচাৰে অসম আপুনি মোক যেনেকৈ কৈছে আমি ধুনীয়াকৈ সমালোচনাটো নাই তাৰ পিছৰ প্ৰশ্নটো থাকি গ'ল তাৰ পিছৰ প্ৰশ্নটো যে পঞ্চায়ত নিৰ্বাচনলৈকে ঠিকে আছে পঞ্চায়ত নিৰ্বাচনত আপোনালোকে নিজৰ শক্তি দেখুৱালে একেলগে চলি আছে চৰকাৰ একেলগে চলি আছে মাজতে পদত্যাগ হৈ গ'ল লোকসভা নিৰ্বাচনত আমাৰ পৰস্পৰ সম্পূৰ্ণ সহায়ৰ হাত আগবঢ়াই মোদীজী পৰ্যন্ত আহিছে আমাৰ অসম গণ পৰিষদৰ সন্মানীয় প্ৰাৰ্থীৰ সমৰ্থনত গতিকে আমাৰ সেইটোৱে কথা যে আমি দুইটা দল লোকসভা নিৰ্বাচনত সুন্দৰভাৱে কৰিছোঁ যে অসম গণ পৰিষদৰ ভোট আমাৰ তাত পৰিছে আমাৰ তেখেতসকলৰ পৰিছে এতিয়া কৰি আহিছোঁ এতিয়া ধৰি লওক BTC নিৰ্বাচনত অসম গণ পৰিষদৰ যি শক্তি আছে সেই শক্তি সম্পূৰ্ণভাৱে ভাৰতীয় জনতা পাৰ্টি অৰ্থাৎ BTCৰ কথা বেলেগ অসমৰ নহয় কৰিছে BTCটো কৰিছে যদিহে এইবিলাক প্ৰশ্ন উত্থাপন হ'লে বহি দিব পাৰিলেহেঁতেন BTCত আজি বিজেপিয়ে যিমান আন্তৰিকতাই কৰিছে আমাৰ পাৰ্টীক একে অসম গণ পৰিষদৰ পাৰ্টীয়ে সহায় কৰিছে ঠিক একেধৰণে আকৌ বিধানসভা নিৰ্বাচনত আপোনালোকে দেখিব আৰু মই এবাৰ নিশ্চিত যে অসম গণ পৰিষদৰ আসনৰ সংখ্যা বিজয়ী আসনৰ সংখ্যা এইবাৰ নিশ্চিতভাৱে বাঢ়িব আৰু দ্বিতীয় কথা হ'ল অসম জাতীয় পৰিষদ তেওঁৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে অসমৰ বহুত অভিজ্ঞ লোক তাত জড়িত আছে আৰু কিছু লোক যি ইতিমধ্যে ৰাজনৈতিক ক্ষেত্ৰত বৰ বেয়াকৈ মানে বিফল হৈছে তেনেধৰণৰ মানুহো আছে এইটো অনস্বীকাৰ্য এতিয়া কথা হ'ল অসম জাতীয় পৰিষদৰ হয়তো কেতিয়াবা চৰকাৰ গঠন কৰিব পাৰে মইতো ভৱিষ্যতবাণী দিব পৰা মানুহ নহয় কিন্তু আজিৰ তাৰিখত তেওঁলোকৰ কাৰণে এইটো অসম্ভৱ এই কাৰণে এইটো শুনিবলৈ সাহস লাগিব আপুনি যদি শুনে যে আমাৰ যিটো বৃহত্তৰ অসমীয়া জাতি যিবিলাক জাতি জনগোষ্ঠী উপজাতিয়ে বা আমাৰ জনজাতিৰে গঠিত তাত তেওঁলোকৰ উপস্থিতি শূন্য প্ৰথম কথা মই এফালৰ পৰা কৈ দিম এইটো কথা অসমবাসী ৰাইজে চাব বৰাক ভেলীত প্ৰায় 10-12টা কিমান চিট আছে তাত অসম জাতীয় পৰিষদৰ উপস্থিতি শূন্য পাহাৰ 4খন এখন আছে তাত শূন্য মিয়া এৰিয়া বা যিটো সংখ্যালঘুৰ যি মৈমনসিঙীয়া মানুহৰ 35টা সমষ্টি আছে তাততো আমিও শূন্য তাততো তেখেতসকলৰ কথা তাত ৰাইজৰ দলৰ কিন্তু অলপ স্থিতি আছে দেই এইটো অনস্বীকাৰ্য অখিল গগৈ নেতৃত্বাধীন যিটো ৰাইজৰ দল তেওঁলোকৰ উপস্থিতি তাৰপিছত তিৱা ৰাভা মিচিং গণশক্তিৰ যিবিলাক আছে তিৱা ৰাভা মিচিং চাহ বাগিচাতো তেওঁলোকৰ উপস্থিতিয়ে নাই তেওঁলোকে উঠিব নিৰ্বাচন খেলিব ক'ত তেওঁলোক উঠিছে লুৰিণ বা দীপাংকৰ তথা কংগ্ৰেছ UDF দুটা এখন এৰি দিয়াৰ এটা কথা চলি আছে আৰু তাৰ বিনিময়ত তেওঁলোকে অসম গণ পৰিষদৰ AGP ক'ৰবাত 1000-1200 খিলঞ্জীয়া ভোট কাটিব পাৰে অসম আন্দোলন যেতিয়া হৈছিলে 6 বছৰীয়া অসম আন্দোলনত 6 বছৰীয়া অসম আন্দোলনত RSSৰ কেইজন শ্বহীদ আছিলে তেখেতকক 2 নম্বৰ ভাৰতীয় জনতা পাৰ্টি কেইজন শ্বহীদ আছিল 855 জন অসমীয়া তেজাল অসমীয়া ডেকা গাভৰুৱে শ্বহীদ হৈছিল অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ কাৰণে কা আন্দোলনত আপোনাৰ RSSৰ শ্বহীদ হৈছিল গতিকে তাৰ এতিয়া মই ফালুৰ কাটিছে তাৰ উত্তৰটো শুনক তেওঁলোকে বিজেপি দলে আপোনাৰ BTA দিত গৈছে কিয় কাৰণে জানে যে কা আন্দোলন যি হেতু দেহৰ ৰন্ধে চলি আছে অলৰেডি আপোনাৰ আপাৰ আসামত বুকু কপিছে ঠিক আছে বিজেপি বুকু
বুকু কপিছে এজিপি বুকু দুৰু হৈছে সেইকাৰণে ভাবিছে যে তাৰে যি 14খন আসন আছে বিটিএবি তাত যদি কেইখনমান আসন তেওঁলোকে পায় তেওঁলোকৰটো এক্সিষ্টেন্স 2021 ৰাখিব লাগিব অসম গণ পৰিষদৰ বুকু দুৰু হৈছে নেকি ঠিক আছে বিৰতিৰ পিছত উভতি আহিম বিৰতিৰ সময় আছে বিৰতিৰ পিছত উভতি আহিম অসম গণ পৰিষদৰ বুকু দুৰু হৈছে নেকি বিৰতিৰ পিছত জানিবৰ কাৰণে চেষ্টা কৰিম বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ আৰু আমি কথা পাতিছোঁ মিত্ৰতা ৰাজনীতিৰ সন্দৰ্ভত আৰু মিত্ৰতা ৰাজনীতিৰ সন্দৰ্ভত আলোচনা কৰি থাকোঁতে আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি প্ৰসংগ উত্থাপন হৈছে আৰু এই মুহূৰ্তত আমি পোনে পোনে যাব বিচাৰিছোঁ দুলীয়াজানত আমাৰ তিনিচুকীয়া সাংবাদিক বিকাশ আছে বিকাশৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰ দিছিল লুৰিণজ্যোতি গগৈয়ে প্ৰতিনিধি সভাৰ প্ৰাক মুহূৰ্তত আমি লুৰিণজ্যোতি গগৈয়ে কি ক'ব বিচাৰিছে আমি জানিব বিচাৰিছোঁ হয় আজি সপ্তদশ দুলীয়াজান অধিৱেশনৰ আজি তৃতীয়টো দিন আৰু তৃতীয়টো দিনৰ আচলতে বৰ্তমান খন্তেক সময়ৰ পাছতে আচলতে প্ৰতিনিধি সভা আৰম্ভ হ'ব আৰু যিহেতু এই যি দুলীয়াজান অধিৱেশন সপ্তদশ আচলতে দুলীয়াজান অধিৱেশনত সমগ্ৰ অসমৰ আচলতে দৃষ্টি নিবদ্ধ হৈ আছে দুলীয়াজানৰ এই অধিৱেশনত আৰু এইখিনি মুহূৰ্তত মোৰ লগত উপস্থিত আছে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ যিহেতু এই অধিৱেশনতেই আচলতে নতুন সমিতি গঠন হ'ব এইখিনি মুহূৰ্তত মই সদৌ অসম ছাত্ৰ সন্থাৰ যিহেতু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আছে তেখেতৰ ওচৰলৈ যাব বিচাৰিম তাৰ এইখিনি মুহূৰ্তত কি ক'ব অতি সৰ্বাংগ সুন্দৰ পৰিৱেশৰ মাজত অধিৱেশন চলি আছে কালি বিশাল জনসমুদ্ৰই পুনৰ এই কথা প্ৰমাণ কৰিলে যে ছাত্ৰ সন্থাৰ প্ৰতি অসমৰ ৰাইজৰ আজিও আস্থা আছে মৰম আছে আৰু সংকটৰ ক্ষণত অসমৰ জাতীয় জীৱনৰ যিটো সংগ্ৰামী ধাৰা এইটো ছাত্ৰ সন্থাই নিশ্চয় সকলোকে একত্ৰিত কৰি আগবঢ়াই লৈ যাব পাৰিব গতিকে সেই বাৰ্তা ইতিমধ্যে অসমৰ ৰাইজে বা এই সংকটৰ ক্ষণত কৰোনা মহামাৰীৰ ভয়াৱহতাৰ সময়ত মানুহে পুনৰ উপলব্ধি কৰিছে আৰু আশাৰ এটা বতৰা মানুহে পাইছে সকলো মানুহৰ মাজত শেহতীয়াকৈ কা গণ আন্দোলনৰ সময়ত বা কা জাপি দিয়াৰ পিছত যিটো এটা পৰিৱেশ আছিল ভয়াৰ্ত এটা পৰিৱেশ নিজৰ ভাষা সংস্কৃতি নিজৰ অধিকাৰ হেৰুৱাৰ যিটো ভয়াৱহতা তাৰ পিছত পৰৱৰ্তী পৰ্যায়ত এতিয়া মানুহে এটা নিশ্চয়কৈ সাহস আৰু প্ৰেৰণাৰ এটা পৰিৱেশ পাব আৰু মই আশা ৰাখিছোঁ আজি আৰু কাইলৈ এই দুইটা দিনো অতি সফল ৰূপত আমি সমাপন কৰিব পাৰিম আৰু কাইলৈ মুকলি সভাত হাজাৰ হাজাৰ মানুহৰ উপস্থিতি নিশ্চয়কৈ হ'ব আৰু অসমৰ জাতীয় জীৱনলৈ এটা অতি শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিব পাৰিম আচ্ছা দাদা এইখিনিতে আমি সুধিব বিচাৰিছোঁ সিদিনা কালি যিহেতু দেখিছিলোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দুলীয়াজান অধিৱেশনত যেতিয়া ধৰ প্ৰতিনিধি সভাত এনেকুৱা ধৰণৰ মন্তব্য কৰিছে ধৰ কাজিয়াৰ ধৰণৰ হ'ব বুলি এনেকুৱা ধৰণৰ মন্তব্য কৰিছে সকলো সংবাদমেল পাৰি এই ক্ষেত্ৰত আপোনালোকৰ স্থিতি কেনেকুৱা যাৰ মানসিকতা যেনেকুৱা তেনেকুৱা ধৰণৰ কথাহে মগজুলৈ চিন্তালৈ আহিব চোৰেহে চোৰৰ ঠেং দেখে গতিকে তেওঁৰ মনত তেনেকুৱা ধৰণৰ মানসিকতা অনবৰ কুটবুদ্ধিৰ ভঁৰাল যিহেতু আছে সেইবোৰ কথা তেওঁৰ মনলৈ আহিছে ভাল পবিত্ৰ কথা এটা শ্বহীদৰ ত্যাগৰ লগত জড়িত হৈ থকা সংগঠন এটাৰ ভাল অনুষ্ঠানৰ যিটো তেওঁ আশা কৰা উচিত আছিল তাৰ বিপৰীতে তেওঁৰ নিজৰ মানসিকতাটো জাহিৰ কৰিলে আৰু হাজাৰ হাজাৰ লক্ষ লক্ষ জনতা দেখাৰ পিছত যিটো ফ্ৰাষ্ট্ৰেশ্যন হতাশাগ্ৰস্ত মানুহৰ মুখত যি শব্দ বাক্য আহিব লাগে সেইটোৱে আহিছে যিহেতু আপুনি ইতিমধ্যে আপোনালোকৰ উৰসত এটা ৰাজনৈতিক দল গঠন হৈছে তেনে অৱস্থাত এইবাৰ যিহেতু সমুজ্জ্বল দায়ো অৱসৰ ঘোষণা কৰিছে কেনেকুৱা ধৰণৰ আশা চক এইবোৰ বিষয় আহিছে ৰাজনৈতিক দলটো আমি ৰাইজৰ কাৰণে আগবঢ়াই দিলোঁ যিটো নন পলিটিকেলি আমি যিটো ইনিচিয়েটিভ পদক্ষেপ ল'ব লাগে সেই পদক্ষেপ লৈ বিকল্পহীন পৰিৱেশটোৰ অৱসান ঘটাবৰ কাৰণে আমাৰ এইটো প্ৰয়াস গতিকে সেই সম্পৰ্কত ৰাইজেই তেওঁলোকৰ চিন্তাটো আগন্তুক দিনত তেওঁলোকে ঠিক কৰিব তেওঁলোকে আগবঢ়াব কাৰণ গণতন্ত্ৰত ৰাইজৰ শক্তিটো অসীম ৰাইজেই ৰজা গতিকে বিকাশ ধন্যবাদ জনাইছোঁ আপোনাক কিছু সময়ৰ পিছতেই দুলীয়াজানত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব আৰু ৰাজনৈতিক দল সন্দৰ্ভত এই মুহূৰ্তত হয়তো কথা ক'ব বিচৰা নাই যিহেতু আছুৰ মজিয়াৰ পৰা ৰাজনৈতিক কথা বতৰা নকওঁ বুলি কিছুদিন পূৰ্বে লুৰিণজ্যোতি গগৈয়ে কৈছিলে হয়তো আজিৰ প্ৰতিনিধি সভাৰ পিছত নতুন নেতৃত্বই দায়িত্ব লোৱাৰ পিছত হয়তো সেই কথা বতৰাবিলাক আহিব তুলাৰাম গগৈ আমি আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু পুনৰ আমি যাব বিচাৰিছোঁ দিলীপ শইকীয়াৰ মন্তব্যৰ সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিম দিলীপ শইকীয়াই এটা কথা কৈছিলে যে কমলপুৰৰ কথা কৈছিলে বৰহমপুৰৰ কথা কৈছিলে আৰু আমি যিমান দূৰ জানো নাহৰকটীয়াতো বিজেপিয়ে নিজৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ আছে গতিকে নাহৰকটীয়াতো অসম গণ পৰিষদৰ বিধায়ক আছে ইতিমধ্যে
প্ৰাক্তন মুখ্যমন্ত্ৰী অসম গণ পৰিষদৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক লৈ এটা দীৰ্ঘদিনীয়া সংঘাত আছে আৰু হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ পিছত বা দিলীপ শইকীয়াৰ মন্তব্যৰ পিছত আকৌ দলত তেনেধৰণৰ সংঘাত হোৱাৰ আশংকা আছে নেকি? এইবিলাক কোনো আশংকা নাই। দিলীপ শইকীয়া ডাঙৰীয়াৰ মন্তব্যটো আপোনালোকে অলপ বিকৃত ব্যাখ্যা নিদিব। তেখেতে খুব উচিতভাৱে কৈছে কথাবিলাক। তেওঁতো কোৱা নাই আমি মানে পাটাচাৰকুচি আমি ল'ম আমুক ল'ম তেনেকৈ কোৱা নাই। পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিটো হ'ব পাৰে, পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিত বিজেপি দখলত থকা সমষ্টিও আমি ল'ব পাৰোঁ। কথাটো একেটাই। কিন্তু অসন্তুষ্টিৰ কথাটো আছে তাৰ বিপৰীতে সত্যব্ৰত কলিতাই যে কৈছে আমাৰ বিধায়ক থকা সমষ্টিকেইটা আমি ল'মেই কৈছে। মইতো প্ৰথমতে আপোনাক কৈ গ'লো আমাৰ স্থিতি কি, আমাৰ অসম গণ পৰিষদ দলৰ স্থিতি কি। অসম গণ পৰিষদ দলে বৰ্তমান যি 14জন আমাৰ বিধায়ক আছে 14জনত আমি খেলিমেই। তাৰ উপৰি আমি মিত্ৰতাৰে আমি কথা পাতিম। তাতকৈ আমি যোৱাবাৰতকৈ আমি কিমান বেছি ল'ব পাৰোঁ আৰু গোটেইকেইটাতে আমি জিকি অহা যি ৰণনীতি ইতিমধ্যে আমি সেই তৈয়াৰ কৰিছোঁ। ইতিমধ্যে আপোনালোকে দেখিছে 9000 প্ৰগতিশীল জাতীয়তাবাদী অসম গণ পৰিষদ দলে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আমি সদস্য ভৰ্তি আমি অভিযান আৰম্ভ কৰিছোঁ। ইতিমধ্যে কোনে কোনে জইন কৰিছে আপোনালোকে দেখিছে আৰু বহুত টিনেজাৰ বহুত নতুন মুখৰ বেলেগ সমষ্টি নহ'লেও তিনিটা সমষ্টিৰ কথা যদি কওঁ শুনক তেখেতে নিৰ্দিষ্ট বেলেগ সমষ্টিৰ কথা নকয় যদি অকল তিনিটা সমষ্টিৰ কথা কওঁ উদাহৰণস্বৰূপে কৈছে তাত এটা কথা আছে অসম গণ পৰিষদৰ ভিতৰৰ কথা এটা আছে পাটাচাৰকুচি লখিমপুৰ আৰু বহৰমপুৰ সমষ্টিৰ কথা আপুনি এক্সামছনত কিছুমান কথা নক'ব। আমাৰ কথা ক'ল অসম গণ পৰিষদ দলৰ স্থিতি হ'ল আমি 14টাত আমি খেলিম। জানিব বিচাৰিছোঁ কাৰণে দলীয় সংঘাতৰ কাৰণে জানিব বিচাৰিছোঁ। কোনো দলীয় সংঘাত নাই, কোনো দলীয় সংঘাত নাই। আমি অসম গণ পৰিষদ দলে 14টা খেলিমে। তাৰ উপৰি যোৱাবাৰতকৈ আমি বেছি আসন ল'ম এইবাৰ। এই কথাটো ইতিমধ্যে চলি আছে আৰু আমি যোৱাবাৰতকৈ আমাৰ উইনিবিলিটি বহুত বেছি আছে। বেছি আমি এবাৰ জিকিম আৰু কোনো ভুল কথা কোৱা নাই। দিলীপ শইকীয়া সোণোৱাল ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকজনে তেওঁ কাঢ়ি ল'ম বুলি কোৱা নাই। সম্ভৱ নাই। পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতি অসম গণ পৰিষদৰ ক্ষেত্ৰত পবিত্ৰ মাৰ্গিতা অসম গণ পৰিষদত এটা কথা কাৰণেই আমি জানিব বিচাৰিছোঁ। বাক্যটো ক'ব দিয়ক। ময়ো কওঁ অসম গণ পৰিষদ দলৰ দায়িত্বশীল এজন কৰ্মী হিচাপে সাধাৰণ কৰ্মী হিচাপে ময়ো কওঁ পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিত মাজুলীটো যদি এজবি লওঁ মেবি পলিটিক্সত বিলাক হ'ব পাৰে। এইবিলাক মিত্ৰতা মাজুলীৰ প্ৰসংগটো বেলেগ আৰু মাজুলীৰ প্ৰসংগটো বেলেগ পাটাচাৰকুচি লখিমপুৰ আৰু বহৰমপুৰৰ প্ৰসংগটো বেলেগ। দলীয় সংঘাতৰ কথা মাননীয় জাতীয় পৰিষদৰ কেৱল 2 মিনিট আছে সকলো চুৰ আপোনালোক ঠিক আছে অৰ্থাৎ অসম গণ পৰিষদে ক'ব বিচাৰিছে যে 14টা সমষ্টিত যিকেইটা বিধায়ক আছে সেইকেইটা সমষ্টিত প্ৰাৰ্থিতা পাবই। তাৰ ওপৰঞ্চি প্ৰাৰ্থিতা শেষত চমুকৈ মিত্ৰতা অক্ষুণ্ণ থাকিব। পবিত্ৰ মাৰ্গিতা দীঘতে আছে আসনৰ সংখ্যা বৃদ্ধি হ'ব। তেখেতসকলৰ কিমান আসন পায় নে পায়তো আমি দুজনে কিন্তু এইটো ক'ব পাৰোঁ যে গণ পৰিষদে যোৱাবাৰ 14টা আসনত জিকিছিলে, এখন আসনত জিকিছিলে। এইবাৰ তেওঁলোকে তাতকৈ বেছি আসন জিকিব সেইটো নিশ্চিত। 24খনত খেলিব নেখেলে নাজানো। তাতকৈ বেছি হ'ব পাৰে, ক'ব পাৰিব লাভান্বিত হ'ব লাভান্বিত হ'ব নেকি? ঠিক আছে ইতিমধ্যে গম পাইছে 2021 নিৰ্বাচনলৈ বাট চাব লাগিব। অনুষ্ঠান সামৰিব লাগিব 2000 ইতিমধ্যে 24টাৰ হয় নে 24টাতকৈ কম হয় সময়ত গম পোৱা যাব। অনুষ্ঠান সামৰিব হৈছে। এইখিনিতে আমি পুনৰ জনাইছোঁ যে অনুষ্ঠান সামৰিব হৈছে আৰু ইতিমধ্যে উল্লেখ কৰিছোঁ যে মিত্ৰতাৰ ৰাজনীতি BTCত কি হৈছে সকলোৱে গম পাইছে। আৰু অগপ আৰু বিজেপি 24খনত খেলেনে 24খনতকৈ কম খেলেনে পুনৰ আকৌ সংঘাত হয় সেয়া কিন্তু সেই নিৰ্দিষ্ট দিনটোলৈ বাট চাব লাগিব। সময় হৈছে অনুষ্ঠানৰ পৰা বিদায় লোৱা। অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলোকে ধন্যবাদ জনাইছোঁ। ধন্যবাদ।